এভৰিৱান ওয়েলকাম টু ইকুহিপা সকলোকে এটি নতুন ক্লাছলৈকে আকৌ এবাৰ স্বাগতম জনাইছো আৰু আজি হ'ল 4 তাৰিখ আৰু আজি আমাৰ প্ল্যান আছিল গোটেইখিনি কোৰ্স কমপ্লিট কৰা কিমান দূৰ কমপ্লিট হয় দেখা যাওক বাৰু আৰু যদি কিবা ৰৈও যায় বেছি চিন্তা কৰিব লগা নাই কাৰণ মেথছৰ আমাৰ গোটেইখিনি কমপ্লিট হৈছে এতিয়া বৰ্তমান বাকি আছে খুব ইম্পৰ্টেন্ট আমাৰ ৰিজনিংৰ কেইটামান টপিক আৰু ৰিজনিংৰ সকলোতকৈ ভাল কথাখিনি হৈছে ৰিজনিং আমি কম সময়ৰ ভিতৰত কমপ্লিট কৰিব পাৰো ৰিজনিংৰ অলৰেডি আমাৰ দুটা চেপ্টাৰ কমপ্লিট হৈয়ে আছে তো আজিৰ ক্লাছত আমি আলোচনা কৰিবলৈ গৈ আছো কেইটামান আৰু ইম্পৰ্টেন্ট চেপ্টাৰ ৰিজনিংৰ একদম স্টাৰ্টিংতে তোমালোকে দেখা পাবা আজি 4 জুন আৰু আজিৰ তাৰিখত আমি আৰম্ভ কৰিম ব্লাড ৰিলেশন ৰেংকিং এৰেঞ্জমেন্ট ডাইৰেকশন আৰু ভেন ডায়াগ্ৰাম এটা এই চাৰিটা টপিকৰ মই এনেকুৱা কৰিব নাযাও যে তোমালোকক 100টা কোৱেশ্চন কৰাই দিলো 100টা কোৱেশ্চন কৰাৰো কোনো যুক্তি নাথাকে আমি এতিয়া ইমানখিনি মেচিয়ৰ আমি জাস্ট কোৱেশ্চন কৰাৰ টেকনিকটো জানিব লাগে কোৱেশ্চন কৰাৰ টেকনিকটো আমাৰ ৰিভিজন হ'ব লাগে যাতে এক্সামত কোৱেশ্চন আহিলে আমি ডাইৰেক্টলি সলভ কৰিব পাৰো আৰু আজিৰ এই টপিক এটাৰ ভিতৰত হয়তো তোমালোকৰ কাৰণে অকনমান ক্ৰিটিকেল লাগিব পাৰে ব্লাড ৰিলেশন যদিহে তোমালোকে এতিয়ালৈকে ভালদৰে শিকা নাই আদাৰৱাইজ বাকি যিকেইটা চেপ্টাৰ আছে এটা খুব ইজি হয় এইকেইটাৰ কাৰণে আমি বহুত বেছি আমাৰ নলেজ থকাৰ প্ৰয়োজন নাই বহুত বেছি আগতে পঢ়াৰ প্ৰয়োজন নাই ওয়ান শটত এটা ভিডিও চাই পেলাই আমি ধুনীয়াকৈ বুজি পাই যাম আৰম্ভ কৰিছো ক্লাছটো একদম প্ৰথমতে ব্লাড ৰিলেশনৰ কথা অকনমান আলোচনা কৰি লও ব্লাড ৰিলেশন হয় কি ব্লাড ৰিলেশন বুলি ক'লে তাতে আমি মাহিৰ পেহিৰ খুৰীয়েকৰ পুতেকৰ জুৱাই কিবা এনেকুৱা ধৰণৰ কথা নিশ্চয় শুনিছা এক্সামত আহে ন আমাক এনেকুৱা কিছুমান ফেমিলি মেম্বাৰ্ছৰ কথা কয় আৰু শেষত আমাক সুধে যে এইজন আৰু এইজন মানুহৰ মাজৰ ৰিলেশন কি তো এনেকুৱা ধৰণৰ কোৱেশ্চন বিলাক আমি কেনেকৈ সলভ কৰো এনেকুৱা ধৰণৰ কোৱেশ্চন বিলাক আমি সলভ কৰিবৰ কাৰণে এটা ফেমিলি ট্ৰি ড্ৰ কৰো এটা ডায়াগ্ৰাম কিছুমান আমি ছবি কিছুমান আঁকো আৰু সেই ছবিৰ জৰিয়তে আমি এনসাৰ উলিয়াবলৈ আমি ট্ৰাই কৰো এটা এইখিনি কথাতে মোৰ লগত বহুত কেইজন এনেকুৱা ষ্টুডেন্ট ওলাব পাৰে যোনে ডিসএগ্ৰি কৰিব যোনে ভাবিব যে আমি কোনো ধৰণৰ ডায়াগ্ৰাম নবনোৱাকৈচোন মোৰ এনসাৰ কাৰেক্ট আহে কিন্তু ইয়েস এনসাৰ আহে আমি আগতে হয়তো যিসকলে এতিয়ালৈকে ব্লাড ৰিলেশন শিকা নাই সিহঁতে চাগে এক্সামত গৈ ভাবি এনসাৰ ওলায় আৰু ম্যাক্সিমামে নিজৰ ঘৰৰ পৰিয়ালৰ লগত তুলনা কৰে নিজৰ ঘৰৰ পৰিয়ালৰ ফেমিলি মেম্বাৰ্ছৰ লগত সেই কুৱেশ্চনটো ধুনীয়াকৈ বহাই দিয়ে তাৰ পিছত ইয়াৰ পৰা এনসাৰটো ওলাই আনে কিন্তু সেই মেথডটো হৈছে অলপমান লেংৰি মেথড তাত বহুতখিনি সময় আমাৰ ওয়েষ্ট হয় আৰু এক্সামৰ টাইম বিলাক কিমান ইম্পৰ্টেন্ট এইটো মই তোমালোকক কোৱাৰ কোনো কাৰণে নাথাকে সকলোৱে জানা যে এক্সামৰ সেই সময়খিনি কিমান বেছি ইম্পৰ্টেন্ট সেই সময়খিনি আমাৰ মেটাৰ কৰিব যে এক্সামটো ক্লিয়াৰ হ'ব নে নহয় সেই সময়খিনি আমাৰ মেটাৰ কৰিব যে আমাৰ চাকৰিটো পাম নে নাই তো এইকাৰণে সেইখিনি সময় তোমালোকে এক্সামৰ সেই টাইমখিনি যদি ওয়েষ্ট কৰিছা তেতিয়াহ'লে আৰু ইয়াতকৈ দুখৰ কথা একো নাই বাৰু তো আমি কি কৰিম ইয়াতে ডায়াগ্ৰাম কিছুমান বনাবলৈ চেষ্টা কৰিম ডায়াগ্ৰামৰ এডভান্টেজ কি এটা দুই এজনক মই কৈ দিওঁ যিসকলে গম নোপোৱা যে ডায়াগ্ৰাম বনালে কি লাভ হয় তো ডায়াগ্ৰাম বনালে আমাৰ লাভ এইটোৱে হয় সেইটো মেথডত কুৱেশ্চনৰ এনসাৰ আহিবই কুৱেশ্চনৰ এনসাৰ নাহাৰ কোনো কাৰণ নাই এনসাৰ আহিবই আৰু এবাৰতে এনসাৰ আহে মানে এতিয়া আমি যেতিয়া ফেমিলি মেম্বাৰ্ছৰ লগত তুলনা কৰো কেতিয়াবা কি হয় আমি যেতিয়া কৰি গৈ থাকো আমাৰ ধৰা মাক মই ধৰি ললো এ বুলি দেউতাক ধৰি ললো বি তাৰপিছত এনেকৈ আমি পৰিয়ালৰ জেঠিমা ধৰি ললো এনেকৈ যেতিয়া কৰিবলৈ যাওঁ ন কেতিয়াবা কুৱেশ্চনৰ মাজতে আমি পাহৰি যাওঁ যে কাক কি কৈছিলো আৰু এবাৰ ৰিটাৰ্ণ হ'ব লগা হয় আৰু ষ্টাৰ্টিঙৰ পৰা আমি ভাবিব লগা হয় আৰু ভাবাৰ পাছতো কেতিয়াবা আমাৰ চিলি মিষ্টেক হৈ যায় কিন্তু ডায়াগ্ৰামত এনেকুৱা নাথাকে ডায়াগ্ৰামত আমি বনাই গৈ আছো এনসাৰ আহিবই শেষত আৰু কাৰেক্ট এনসাৰে আহিব কিন্তু তাত আমি দুবাৰ আৰু কৰিব লগা নাই ওয়ান শটত ক্লিয়াৰ ওকে স্টার্ট কৰিছো তো প্ৰথমতে তোমালোকে জানিব লাগিব আমি ডায়াগ্ৰামটো কেনেকৈ বনাম তো আমি যেতিয়া পুৰুষৰ কথা কম ন মেল বুলি যেতিয়া কম পুৰুষ বুলি ক'লে মই ইয়াতে বক্স এটা বনাই দিম আৰু যেতিয়া ফিমেল বুলি কম ফিমেল বুলি ক'লে কি কৰি দিম ফিমেল বুলি ক'লে আমি এটা সার্কেল বনাই দিম ক্লিয়াৰ আমি মেল বুলি ক'লে বক্স ফিমেল বুলি ক'লে সার্কেল বনাই দিম লগতে যদি মেৰিড কাপল বুলি কয় মেৰিড কাপল বুলি যদি কয় অৰ্থাৎ বিবাহিত পুৰুষ মহিলা তেতিয়াহ'লে আমি কি কৰিম সিহঁতৰ মাজত দুটা সিম্বল দি দিম ঠিক আছে বিবাহিত পুৰুষ মহিলা বুলি ক'লে আমি সিহঁতৰ মাজত দুটা সিম্বল দিম আৰু লগতে যদি ব্ৰাদাৰ সিস্টাৰ বুলি কয় চাবা দেই আমাৰ পৰিয়ালত যদি আমি ৰিলেশনৰ কথা কওঁ ৰিলেশন বহুত বেছি নাই ৰিলেশন খুব কম সংখ্যক ৰিলেশন আছে আৰু এই ৰিলেশনখিনিতে ম্যাক্সিমামৰ কনফিউজন লাগি থাকে আমি কি কৰিম আমি মেল বুলি ক'লে পুৰুষ বুলি ক'লে বক্স বনাম ফিমেল বুলি ক'লে সার্কেল বনাম আমি যেটা মেৰিড কাপল বুলি ক'ব বিবাহিত পুৰুষ মহিলা আমি সিহঁতৰ মাজত দুটা চিন দিম আৰু দুটা চিনে কি বুজাব যে এইজনী হৈছে মহিলা এইজন হৈছে পুৰুষ আৰু ইহঁত দুটাৰ মাজত দুটা চিন আছে মানে ইহঁত বিবাহিত তাৰ পাছত যদি ব্ৰাদাৰ সিস্টাৰ বুলি কয় মাজত দিম এটা সিম্বল এৰে চোৱা ব্ৰাদাৰ মানে কি ল'ৰা সিস্টাৰ মানে কি ছোৱালী তো এটা সিম্বল আছে বাকি ল'ৰা আৰু ছোৱালী যদি মই কওঁ সিস্টাৰ সিস্টাৰ তেতিয়াহ'লে দুটা সার্কেল আহি যাব এইটো সিস্টাৰ দুজনী ভনী তাৰ পাছত যদি কওঁ ব্ৰাদাৰ ব্ৰাদাৰ তেতিয়াহ'লে কি আহিব দুটা বক্স আহিব তো এইটো হৈছে আমাৰ ৰিলেশন ড্ৰয়িং কৰাৰ টেকনিক লগতে ইয়াৰে লগত আৰু এটা ৰিলেশন থাকিব সেইটো হৈছে ফাদাৰ আৰু সন ঠিক আছে মাদাৰ আৰু ডটাৰ
মাদাৰ সন তো এনেকুৱা আমি যেতিয়া ফাদাৰ আৰু সন বুলি কম তোমালোকে মনত ৰাখিবা ফাদাৰ আৰু সনৰ ক্ষেত্ৰত জেনেৰেশ্যন গ্যাপ এটা থাকে আৰু এইটো কথা মই তোমালোকক ক'ব নালাগে আমি সকলোৱে জানো আমাৰ দেউতা আৰু আমাৰ মাজত এটা জেনেৰেশ্যন গ্যাপ আছে তোমালোকে তোমাৰ ফ্ৰেণ্ডৰ মাজত যিমানে তোমালোকে ফ্ৰেঙ্কলি কথা পাতিব পাৰা যিমানে ওপেনলি তোমালোকে কথা পাতিব পাৰা হয়তো ইমানখিনি ওপেনলি তোমালোকে মা দেউতাৰ লগত কথা পাতিব নোৱাৰিবা কাৰণ সিহঁতৰ মাজত এটা জেনেৰেশ্যন গ্যাপ আছে এতিয়া তুমি যেতিয়া কথা পাতা পাবজিৰ কথা চাপোজ আলোচনা কৰি আছা কিবা একদম বৰ্তমান সময়ত চলি থকা কাহিনী এটা আলোচনা কৰি আছা মোবাইল ফোন এটাৰ আলোচনা কৰি আছা হয়তো সেইবিলাক কথা অকনমান দেউতা মাহঁতৰ লগত আলোচনা কৰাটো অকমান অসুবিধা হ'বও পাৰে কাৰণ সিহঁতে ইমান বেছি আপ টু ডেট নহয় বা সিহঁতে এইটো জেনেৰেশ্যনৰ লগত বিলং নকৰে জেনজি জেনেৰেশ্যনে গম পায় সিহঁতে কেনেকৈ ৰিল বনাব লাগে ৰিল কেনেকৈ চাব লাগে বা কেনেকুৱা কি কৰিব লাগে তো এইবিলাকৰ অলপমান নলেজ এতিয়া নতুন জেনেৰেশ্যনৰ বহুত ভালদৰে আছে কিন্তু হয়তো তোমালোকৰ মা দেউতাই নাজানিবও পাৰে কেনেকৈ কি কৰিব লাগে ইমান বেছি পাৰফেকশ্যন নাথাকিবও পাৰে হয়তো মোবাইলত কিবা প্ৰব্লেম হলে আগতে কি কয় তোমালোকক দেখাই যে মোবাইলটোত মোৰ কিবা হৈ আছে এবাৰ ঠিক কৰাই দিয়ে তো এই যে গ্যাপ এটা আছে জেনেৰেশ্যন গ্যাপ এটা যে আছে জেনেৰেশ্যন গ্যাপটো আমি কেনেকৈ ড্ৰয়িং বনাম আমি সদায় জেনেৰেশ্যন গ্যাপ মেইনটেইন কৰিবলৈ ওপৰৰ পৰা তলৰ পিনে আহি থাকিম অৰ্থাৎ এইটো চাইটো হৈছে দেউতাৰ তলত মই যদি ব্ৰাদাৰ এটা ল'ৰা বনাব লাগে সন তো এইটো আহিব সন তলত যদি মই ককাক ড্ৰয়িং বনাব লাগে তেতিয়াহ'লে মই বনাম একদম ওপৰত এইটো আহিব ককা যদি মই আইতাক ড্ৰয়িং বনাব লাগে মই আইতা বনাম এনেকৈ চোৱা এইটো হৈছে ল'ৰা এজন এই ল'ৰাজনৰ এইটো দেউতা জেনেৰেশ্যন গ্যাপ মানে ওপৰত আহিছে এইটো মানে ওপৰৰ জেনেৰেশ্যনৰ দেউতাৰ ওপৰত কোন থাকিব দেউতাৰ দেউতা মানে ককা আমাৰ ককা দেউতাৰ ওপৰত থাকিব ঠিক আছে এইটো হৈছে সেকেন্ড জেনেৰেশ্যন আৰু লগতে আমি যেতিয়া আইতা বুলি কওঁ আইতা কি হয় ককা আইতা হাজবেণ্ড ওয়াইফ ন তো সেইকাৰণে ককাৰ লগত যোনে বিয়া হৈছে সেইটো কোন আইতা তো এইটো হৈছে জেনেৰেশ্যন গ্যাপ ড্ৰয়িং কৰাৰ টেকনিক আমি মেইনলি শিকিব লাগে মাত্ৰ তিনিটা বস্তু এটা হৈছে ব্ৰাদাৰ সিস্টাৰৰ ৰিলেশ্যন সেকেন্ড আমি চাব লাগে হাজবেণ্ড ওয়াইফৰ ৰিলেশ্যন আৰু আমি চাব লাগে জেনেৰেশ্যন গ্যাপৰ ৰিলেশ্যন আৰু এই তিনিটাৰ বাহিৰে বেলেগ ৰিলেশ্যন আমাৰ নাই ওকে এই তিনিটা আমাৰ মেইন ৰিলেশ্যন আৰু এইখিনি আমি ড্ৰয়িং বনাম এতিয়া আহিছো কুৱেশ্যনৰ ফালে এক্সামত কি কুৱেশ্যন আহিব এক্সামৰ প্ৰথম কুৱেশ্যনটো হৈছে আমাৰ এনেকুৱা ধৰণৰ কুৱেশ্যন আহিব মই বাৰু ক্লাছটো একদমেই দীঘলীয়া নকৰো মই ক্লাছটোত একদম ডাইৰেক্টলি কম যে এক্সামত কি আহিব মই তিনিটা কুৱেশ্যন তোমালোকক ইয়াতে দেখাম সেই তিনিটা কুৱেশ্যনৰ যদি বাহিৰত কুৱেশ্যন আহে এক্সাম দি আহি পেলাই ইয়াতে কমেন্ট বক্সত জনাই দিলে হ'ল কমেন্ট বক্সত জনাই দিবা যে আপুনি শিকোৱা ব্লাড ৰিলেশ্যনৰ কুৱেশ্যন নাহিল কুৱেশ্যনটো আহিব সকলোৱে জানা যে ব্লাড ৰিলেশ্যনৰ কুৱেশ্যন আহিবই আৰু তাৰে মই সেইটোৱে ক'ব বিচাৰিছো যে এক্সামত যিটো কুৱেশ্যন আহিব তাত ইয়াতে কৰোৱা মোৰ সেই তিনিটা কুৱেশ্যনৰ ভিতৰত এটা আহিব ক্লিয়াৰ ওকে সকলোৰে ক্লিয়াৰ সকলোৱে বুজি পাই গ'লে যে এক্সামত আমাৰ কি আহিব এক্সামত ব্লাড ৰিলেশ্যনৰ কুৱেশ্যন আহিব প্ৰথম কথা সেকেন্ড কথা সেই ক'ৰ পৰা আহিব কুৱেশ্যন মই ইয়াতে কৰোৱা এই তিনিটা কুৱেশ্যনৰ ভিতৰতে এটা নহয় এটা আহিব তো চাব কি লাগে ভালদৰে ব্লাড ৰিলেশ্যনটো ইয়াতে ক্লাছটো চাই যোৱা যদি কোনোবা ফ্ৰেণ্ড আছে যদি কোনোবা তোমাৰ বেষ্ট ফ্ৰেণ্ড আছে যোনে এপিএসসি কাৰণে প্ৰিপেয়াৰ কৰি আছে সি সেটখন টান পায় সি সেটৰ যদি ব্লাড ৰিলেশ্যনৰ কুৱেশ্যনটো কৰিব পাৰে তাৰ কাৰণে ভিডিঅটো শ্বেয়াৰ কৰি দিবা লাগিলে তো এই কুৱেশ্যন আমাক কি কৈছে সিম্পল এই কুৱেশ্যনটো আমাক কৈছে A is brother of B B is sister of C and C is the father of D আমাক কৈছে how D is related to A এটা এই কুৱেশ্যনটো আৰু ইয়াৰে পাছৰ কুৱেশ্যনৰ মাজত ডিফাৰেন্স এটা সেকেন্ড কুৱেশ্যন এইটো কুৱেশ্যনত তোমালোকে কি দেখা পালা ইয়াতে কৈছে পইন্টিং টু এ ফটোগ্ৰাফ অফ এ বয় সুৰেশ সেন এজন ল'ৰা এজনৰ ফটো এখনত আঙুলি টুৱাই পইণ্ট কৰিছে পইণ্ট কৰি পেলাই সুৰেশে কৈছে সুৰেশে কি কৈছে সুৰেশে ইয়াতে এটা কাহিনী এটা কৈছে হি ইজ দ্য son of my mother তো ইয়াতে তোমালোকে যদি চোৱা ন এইটো হৈছে কথোপকথন বুলি কওঁ আমি ঠিক আছে কনভাৰসেচন দুজন মানুহৰ মাজত হোৱা কনভাৰসেচন দুজন মানুহে কিবা কথা পাতি আছে আজি সাপোজ মই আৰু তুমি ঠিক আছে আমি দুটাই কিবা এখন ফাংচন চাবলৈ গৈছো আৰু গৈ পেলাই মই ফাংচনত দেখা পাইছো জুবিন গাৰ্গে গান এটা গাই আছে ধৰি লোৱা লাকিলি জুবিন গাৰ্গ মোৰ ফেমিলিৰ কিবা এটা ৰিলেটিভছ হয় নহয় বাৰু ধৰি লোৱা হয় তো মই তোমাক কেনেকৈ চিনাকি কৰাই দিম সেই যে মানুহজন দেখিছা জুবিন গাৰ্গ সেই মানুহজন মোৰ জেঠীৰ পেহীৰ খুৰীয়েকৰ ভায়েক কি কৈছো বুজি পাই আছা তো এইটো এটা কথোপকথন আমি দুটাৰ মাজত কনভাৰসেচন আৰু সেই কনভাৰসেচনে মই তোমাক কি কৈছো যে সেই ল'ৰাজন মোৰ পেহীৰ খুৰীয়েকৰ ভতিজা বা আমাৰ ভাগিন আলটিমেটলি কথাটো হৈছে কি যে এইটো এটা কনভাৰসেচন এটা দুজন মানুহে কথা পাতি আছে তো এটা এনেকুৱা টাইপৰ কুৱেশ্যন থাকে য'ত এজন মানুহে কথাখিনি কয় যেনেকৈ ইয়াতে সুৰেশে কৈছে আৰু আমি দুটাৰ মাজত কোনে কৈছিলে মই কৈছিলো ওকে এটা ইয়াৰে পাছত যদি চাও ইয়াৰে আগৰ কুৱেশ্যনটো তেনেকুৱা নহয় এটা এইটো কয় ডাইৰেক্ট ওয়ে এইটো একদম বেসিক লেভেলৰ কুৱেশ্যন য'ত আমাক ডাইৰেক্টলি কৈ যায় ইফ A is brother of B আমাক কয় B is sister of C আমাক কয় C is father of D তো ডাইৰেক্ট এটা কথাবিলাক একদম ডাইৰেক্টলি কয় যে অমুক ইয়াৰ ভায়েক অমুক ইয়াৰ ভনীয়েক অমুক ইয়াৰ দেউতাক ডিফাৰেন্সটো বুজি পাই আছা তো এই দুটা হৈছে মেইন টাইপ অফ কুৱেশ্যন কিন্তু ইয়াতে আৰু এডিশনালি এটা আহিব এই যেটো সেকেন্ড টাইপ আছে ন ইয়াৰে আৰু এটা টাইপ আছে আৰু লগতে এটা আহিব আমাৰ এইটো এটা টাইপ অলমোস্ট সিমিলাৰ কাইন্ডৰ কুৱেশ্যন আৰু এটা আহিব আমাৰ
এইটোক আমি কওঁ কোডেড ৰিলেশনশ্বিপ ঠিক আছে এইটোক আমি কওঁ কোডেড ৰিলেশনশ্বিপ ইয়াতে তোমালোকে দেখিবা কিছুমান চিম্বল থাকিব ইয়াতে দেখিছা ডলাৰ চিম্বল আছে আমাক কি কৈছে ইয়াতে তোমালোকে দেখিবা ডলাৰ চিম্বল আছে আমাক কৈছে পি ডলাৰ কিউ মানে পি ইজ দ্য ব্ৰাদাৰ অফ কিউ এইটো কুৱেশ্যন যোৱাবাৰো চাগে মোষ্ট প্ৰবলি এটা আহিছিলে এ যোগ বি এনেকুৱা আছিলে যোগ চিন দিছিলে ইয়াতে বিয়োগ চিন আছিলে তো এনেকুৱা চিম্বল কিছুমান থাকে আৰু চিম্বল থকা আমাৰ ব্লাড ৰিলেশনৰ কুৱেশ্যনক আমি কওঁ কোডেড ৰিলেশনশ্বিপ মানে এক্সামৰ কাৰণে তোমালোকে সাজু হ'ব লাগে কোডেড ৰিলেশনশ্বিপ চাব লাগিব কোডেড ৰিলেশনশ্বিপ আহাৰ সম্ভাৱনা খুব বেছি আছে সেকেন্ডলি তোমালোকৰ সেকেন্ড ইম্পৰ্টেন্ট যোনটো কুৱেশ্যন হৈছে এইটো যত আমাৰ দুজন মানুহৰ কনভাৰসেশন চলি থাকে দুজন মানুহৰ কনভাৰসেশন ইয়াতে কি কৈছে চোৱা ইয়াতে আমাৰ সুৰেশে কথাখিনি কৈছে তো এনেকুৱা কুৱেশ্যন অহাৰ সম্ভাৱনা খুব বেছি আৰু ইয়াৰে পাছত যদি আৰু তাৰ পাছৰ ইম্পৰ্টেন্ট কুৱেশ্যন কওঁ সেইটো হৈছে এইটো একদম বেসিক লেভেলৰ কুৱেশ্যন যিটো আমাৰ ইন জেনাৰেলি আমাৰ ইজি লেভেলৰ এক্সামত বা যোনকেইটা এক্সামত অকমান টাফ কুৱেশ্যন নাহে তেনেকুৱা এক্সামত বেছিকৈ আহে বাকি আমি যেতিয়া এটা মডাৰেট লেভেলৰ এক্সামৰ কথা কওঁ যেতিয়া আমি এপিএসসিৰ নিচিনা এক্সামৰ কথা কওঁ তেতিয়া হলে আমাৰ এইটো কুৱেশ্যন ইয়াৰে পাছৰ কুৱেশ্যনটো এইটো কুৱেশ্যন আৰু এইটো কুৱেশ্যন এইকেইটা খুব ইম্পৰ্টেন্ট হৈ পৰে তো মই ইয়াতে মাত্ৰ 4টাই কুৱেশ্যন লৈছো তাৰ পিছত আমাৰ বেলেগ টপিক আহি যাব তো মই ইয়াতে 4টা কুৱেশ্যন লৈছো এই 4টা কুৱেশ্যনৰ বাহিৰত নাযায় বুলি এইটো তোমালোকে কনফাৰ্ম থাকা জাস্ট এই 4টা ভালদৰে বুজি যোৱা আজিৰ ক্লাছত তোমালোকৰ গোল থাকিব লাগে 4টা কুৱেশ্যন আছে ব্লাড ৰিলেশন ভালদৰে শিকি লও এক্সামত আৰু চিন্তা নাই যদি শিকি লোৱা নাই এক্সামত কিন্তু পস্তাব লাগিব ওকে বাৰু ষ্টাৰ্ট কৰিছো এনে এইটো কুৱেশ্যনৰ ফালে যদি চাও ইয়াতে মই কি কৈছে ডাইৰেক্ট কৈছে যে এ ইজ ব্ৰাদাৰ অফ বি এটা এ যদি বিৰ ভাইটি হয় আমি ড্ৰয়িং কেনেকৈ বনাম চোৱা এইটো হৈছে এ কৈছে ভাইটি আৰু ভাইটি বুলি ক'লে ল'ৰা হ'বনে নাই আমি যেতিয়া কোৱা কওঁ ভাইটি বুলি সেই ভাইটিটো কেতিয়াবা ছোৱালী হ'ব পাৰে জানো কেতিয়াও নোৱাৰে ভাইটি মানে কি ল'ৰা তো ইয়াতে কি কৈছে এ ইজ দ্য ব্ৰাদাৰ এ হৈছে ভায়েক কাৰ বিৰ ভায়েক অৰ্থাৎ বিৰ ভায়েক এটা চিন দি দিলো এটা চিনে কি বুজায় ভায়েক এতিয়া তোমালোকে ইয়াতে বি ল'ৰা নে ছোৱালী কোৱাচোন বি ল'ৰা নে ছোৱালী তো এইটোৰ কাৰণে মনত ৰাখিবা যেতিয়ালৈকে ব্লাড ৰিলেশন চেপ্টাৰত এই যিটো চেপ্টাৰ আছে ন ব্লাড ৰিলেশন এই চেপ্টাৰটো যেতিয়ালৈকে তোমালোকক কোনোবা এজন মানুহৰ জেন্ডাৰ ডিফাইন নকৰে জেন্ডাৰ ডিফাইন মানে কি ল'ৰা নে ছোৱালী মেনশ্যন নকৰে তেতিয়ালৈকে তোমালোকে ক'ব নোৱাৰিবা যে সেইজন ল'ৰা বা ছোৱালী যদি ইয়াতে মোক কৈ দিয়ে যে কৃষ্ণ ৰাধাৰ ভণ্টি বুলি কৈ দিলে সাপোজ তো আমি কৃষ্ণক ভণ্টি বনাই দিব লাগিব উপায় নাই আমাক যদি কয় যে কৃষ্ণ কাৰোবাৰ ভণ্টি আমি কৃষ্ণক কি বনাব লাগিব ছোৱালী বনাব লাগিব এটা মানে কথাটো এনেকুৱা নহয় যে আমি ইমান বছৰ ধৰি জানি আহিছো আমি ইতিহাসত পঢ়িছো যে কৃষ্ণ ভগৱান আছিলে বা ল'ৰা আছিলে যিয়ে নহওক তো আমি সেই বুলিয়ে কৃষ্ণটোক ল'ৰা বনাই দিব নোৱাৰো আমাক যদি ব্লাড ৰিলেশনৰ কুৱেশ্যনত কোনোবা এটা কুৱেশ্যনত মেনশ্যন কৰা নাই যে কৃষ্ণ কি হয় ল'ৰা নে ছোৱালী কৃষ্ণ বুলি অকল কৈ থৈ দিছে তেতিয়াহ'লে তোমালোকে ক'বই নোৱাৰা যে এইজন ল'ৰা নে ছোৱালী ঠিক আছে এইটো মই জাস্ট এক্সাম্পল দিছো তো তোমালোকে মনত ৰাখিবা ব্লাড ৰিলেশনত যেতিয়ালৈকে আমাক কনফাৰ্মলি নকয় যে এইটো ল'ৰা বা এইজনী ছোৱালী তেতিয়ালৈকে আমি ডিক্লেয়াৰ কৰিব নোৱাৰো এতিয়া ইয়াতে আমাক কৈছে এ ইজ দ্য ব্ৰাদাৰ অফ বি এ হৈছে বিৰ ভায়েক ভায়েক তো এ যদি ভায়েক হয় এ ল'ৰা হ'ব চিয়ৰ কিন্তু বিৰ কথা আমাক একো কোৱা নাই তো বিৰ আমি ক'ব নোৱাৰো এতিয়া নেক্সট লাইনৰ পিনে আহিছো নেক্সট লাইনত কি কৈছে চোৱা বি ইজ দ্য সিস্টাৰ অফ চি বি হৈছে ভণ্টি কাৰ ভণ্টি চিৰ তো এতিয়া চি আহি গ'ল চিৰ ভণ্টি গুণ বি আৰু ইয়াতে মাজৰ এটা চিন কিয় দিছো এটা চিন মানে ভায়েক ভনীয়েক ভায়েক এনেকুৱা চিম্বল ন তো এটা চিন নেক্সট আমাক কি কৈছে এণ্ড লাষ্টত কৈছে চি ইজ দ্য ফাদাৰ অফ ডি আৰু চি কি হয় চি হৈছে দেউতাক কাৰ দেউতাক মানে কি ল'ৰা দেউতাক মানে ল'ৰা ন কাৰ দেউতাক ডিৰ দেউতাক তো ডি আহি যাব তলত কাৰণ মই আগতেও কৈছিলো জেনেৰেশ্যন গেপ দেউতাক আৰু পুতেক এটা লাইনত কেতিয়াও নাথাকে দেউতাকৰ তলত আহিব পুতেক ঠিক আছে আৰু দেউতাক বুলি ক'লে ওপৰত ৰাখিব লাগিব এতিয়া কৈছে চি ইজ দ্য ফাদাৰ চি হৈছে দেউতাক মানে কি ল'ৰা আৰু কাৰ দেউতাক ডিৰ দেউতাক নেক্সট আমাক কি কৈছে হাউ ডি ইজ ৰিলেটেড টু এ আমাক কৈছে ডি এ কেনেকৈ এ ৰ লগত জড়িত হৈ আছে এতিয়া চোৱা তোমালোকক ডিৰ কথা কৈছে জানো যে ডি ল'ৰা নে ছোৱালী কৈছে নাই কোৱা আমাক ডি ল'ৰা নে ছোৱালী কোৱাই নাই তো আমি কি ক'ম আমি ডি ল'ৰা নে ছোৱালী গম নাপাওঁ ল'ৰাও হ'ব পাৰে ছোৱালীও হ'ব পাৰে এতিয়া আমাক কৈছে ডি এৰ লগত কেনেকৈ জড়িত হৈ আছে চাবা দেই এইটো দুটা কুৱেশ্যন এইটোৰ আমাৰ দুটা কুৱেশ্যন থাকে আমি যদি চাওঁ ডিৰ ফালৰ পৰা মই চাপোজ ডিৰ ফালৰ পৰা চাই আছো ডিৰ কাৰণে এইটো হৈছে দেউতাক ডিৰ দেউতাক চি ওপৰত আছে ন দেউতাক ডিৰ দেউতাকৰ এইটো ভণ্টি মানে পেহী ডিৰ দেউতাকৰ ভণ্টি মানে পেহী ভণ্টিৰ এইটো ভায়েক মানে কি আমাৰ খুৰা ডিৰ দেউতাকৰ ভায়েক খুৰা তো আংকল বুলি কম এইটো হৈছে আংকল তো ডিৰ দেউতাকৰ খুৰা তো আংকল বুলি কম আৰু লগতে এইজন হৈছে খুৰা এতিয়া খুৰাৰ কাৰণে এইটো কোননো তোমাৰ খুৰা যে আছে তোমাৰ খুৰা বা আংকলৰ কাৰণে তুমি কি তুমি এটাৰ ভতিজা নহলে ভতিজী ন নিজ বা নিফিউ বুলি কওঁ আমি তো ইয়াতে কি হ'ব আমাৰ এৰ কাৰণে ডিৰ সম্বন্ধটো হৈছে নিজ বা নিফিউ এতিয়া কথাটো হৈছে ইয়াতে আমাক সুধিছে ইয়াতে আমাক কৈছে হাউ চাবানে লাষ্টৰ লাইনটো ভালদৰে পঢ়া হাউ ডি কেনেকৈ ডি ইজ ৰিলেটেড টু এ মানে আমাক কৈছে ডিৰ সম্বন্ধটো উলিয়াব দিছে ডিৰ সম্বন্ধ
ডিৰ সম্বন্ধ হ'ব নাইচ বা কি হ'ব নিজ বা নিফিউ হৈ যাব আমাৰ ডিৰ সম্বন্ধ আশা কৰো বুজি পালা তো আমাৰ অপচন কাৰেক্ট এনসাৰ কি হ'ব নিজ বা নিফিউ আমি ইয়াতে ক'ব নোৱাৰো যে আঙ্কেল এনসাৰ আঙ্কেল এনসাৰ কেতিয়া হ'ব আঙ্কেল এনসাৰ তেতিয়াহে হ'ব যদি এৰ সম্বন্ধ সোধে যে এ ডিৰ লগত কেনেকৈ জড়িত হৈ আছে আমাক সুধিছে ডিৰ সম্বন্ধ এৰ লগত কি ঠিক আছে আমাক কৈছে যে ডিৰ সম্বন্ধ এৰ লগত কি আমাক কোৱা নাই যে এৰ সম্বন্ধ ডিৰ লগত কি তো এই লাইনটো তোমালোকে ভালদৰে চাবা লাষ্টৰ শেষত যিটো লাইন থাকিব এই লাইনটোৱে ডিটাৰমাইন কৰিব কোৱেশ্চনটো তোমালোকৰ কাৰেক্ট নে ৰং কাৰণ তোমালোকে যদি লাষ্টৰ লাইনটো ইগনোৰ কৰি দিয়া যদি ভালদৰে নপঢ়া মই কৈছো 80% বা 90% ষ্টুডেন্টৰ এক্সামত এইটো চিলি মিষ্টেক হয় 90% ষ্টুডেন্ট কলেও ভুল নহয় 90% ষ্টুডেন্টৰ শেষৰ লাইনটো ভালদৰে নপঢ়ে বাকি ড্ৰয়িং ধুনীয়াকৈ বনাব কিন্তু শেষত মানে চাব লাগিব তোমালোকে এ আৰু ডিৰ সম্বন্ধ দুটা থাকিব এৰ কাৰণে এইটো হৈছে ভতিজা বা ভতিজী আৰু ডিৰ কাৰণে এইটো কোন আঙ্কেল বুজি পালা ডিৰ কাৰণে আঙ্কেল তো তোমালোকে এই দুটা ৰিলেচন আমাক কোনটো সুধিছে এইটো চাব লাগিব ন তো আমাক সুধিছে ইয়াতে হাউ ডি ইজ ৰিলেটেড টু এ তো ডিৰ কথা সুধিছে তো ডিৰ কথাটো কেনেকুৱা হ'ব ডি এজ এ ভতিজা বা ভতিজী হিচাপে জড়িত হৈ আছে ক্লিয়াৰ ওকে নেক্সট কুৱেশ্যনৰ ফালে আহিছো নেক্সট কুৱেশ্যন কি হ'ব এটা এইটো কুৱেশ্যনৰ মেক্সিমাম ষ্টুডেন্টে কি কৰে এইটো কুৱেশ্যনত বেছি টাইম ওয়েষ্ট কৰে বহুত টাইম এক্সামত ওয়েষ্ট হয় কিন্তু এক্সামত আমাৰ টাইম ওয়েষ্ট কৰিব লগা এইটো কুৱেশ্যনে নহয় আমি জাস্ট মেথডটো জানিব লাগে মেথডটো কেনেকুৱা তো এইটো সলভ কৰাৰ কাৰণে আমি এটা নতুন মেথড শিকিবলৈ গৈছো এইটো হৈছে যদি তোমালোকে এক্সামত এনেকুৱা কুৱেশ্যন দেখা পোৱা যে দুজন মানুহৰ কথোপকথন চলি আছে দুজন মানুহে কথা পাতি আছে দুজন মানুহে কথা পাতি থকা যদি কুৱেশ্যন আহে তোমালোকে এটা মই প্ৰথম এটা কুৱেশ্যন কৰিব বিচাৰো সাপোজ তুমি আৰু মই কথা পাতি আছো আমি দুজনে ঠিক আছে আমি দুটাই কথা পাতি আছো এটা কথা পাতি থাকোতে মই লেকচাৰ দি আছো মই কাহিনী কৈ আছো বেলেগ বেলেগ সাধু কথা কৈ আছো মই সাপোজ জুবিনৰ এক্সাম্পলটো দি দিলো আমাৰ জুবিন গাৰ্গ আছে গান গাই আছে তো মই ক'লো তোমাক যে সেই যে গান গাই আছে সেই গান গাই থকা মানুহজন মোৰ পেহীৰ খুৰীয়েকৰ ভতিজা মই এনেকে কৈ দিলো তো মই যে এই যে কাহিনীটোৰ মাজত মোৰ বুলি যে ক'লো তাহলে মোৰ কথাখিনি শুনা মই ক'লো সৌ মানুহজন মোৰ পেহীৰ খুৰীয়েকৰ ভায়েক মই এনেকে ক'লো মই কি কৈছো সৌ মানুহজন মোৰ পেহীৰ খুৰীয়েকৰ ভায়েক এতিয়া মই যে মোৰ বুলি যে ক'লো মোৰ মানে কাৰ কথা কৈছো এই কাহিনীটোত মই যে কাহিনীটো তোমাক ক'লো যে সেই মানুহজন মোৰ পেহীৰ খুৰীয়েকৰ পুতেক মোৰ মানে কাৰ কথা কৈছো মোৰ মানে মই নিজৰ কথা কৈছো ঠিক আছে মোৰ মানে মোৰ নিজৰ কথা কৈছো মানে যিকোনো এটা কাহিনীত বা যিকোনো এখন কিতাপত যদি কৰবাত তুমি মোৰ শব্দটো শুনিছা মোৰ বা মাই ঠিক আছে মাই শব্দটো যদি লিখিছে তেতিয়াহ'লে সেই কিতাপখন যোনে লিখিছে সেই মানুহজনে নিজৰ কথা কৈছে হয় সকলোৱে জানা আমি যেতিয়া কিবা এটা ষ্টৰী লিখো তাত যদি আমি মাই শব্দটো লিখিছো বা মোৰ বুলি লিখিছো মানে কাৰ কথা কৈছে সেই মানুহজনে নিজৰ কথা কৈছে তো ইয়াতে এই কাহিনীটো কৈছে কোনে সুৰেশ সেইদ আমাক এটা কি কৈছে সুৰেশে কি কৈছে নো সুৰেশে কৈছে যে হি লৰা কিবা কিবি কৈছে আৰু ঠিক আছে হি ইজ সন অফ দা অনলি সন অফ মাই মাদাৰ তো ইয়াতে সুৰেশে কাহিনীটো কৈছে এই উৰ্ধকমাৰ ভিতৰত যিটো লাইন আছে ন সেই লাইনটো কোনে কৈছে সেই লাইনটো কৈছে সুৰেশে আমি এতিয়া চাব লাগে এই উৰ্ধকমাৰ ভিতৰত যি লাইনটো আছে সেই লাইনটোত মাই শব্দটো আছে নে নাই আমি কি বিচাৰিব লাগে মাই শব্দটো মাই মানে কোন মাই মানে সুৰেশে নিজৰ কথা কৈছে ক'ব ন নিজৰ কথা তো ইয়াতে মাই শব্দটো বিচাৰিলে তোমালোকে পাবা এইটো হৈছে মাই মাদাৰ কৈছে নে মাই তো তোমালোকে মাইৰ জেগাত কোন ৰাখিবা মাই মানে হৈছে সুৰেশ নিজে মাই মানে কোন সুৰেশ নিজে তো আমি ইয়াতে লিখিলো সুৰেশ এতিয়া ইয়াতে তোমালোকে চাব লাগে সুৰেশ ল'ৰা নে ছোৱালী ইয়াতে কি কৈছে চোৱা পইণ্টিং টু এ ফটোগ্ৰাফ এখন ফটোগ্ৰাফৰ পিনে আঙুলি টোৱাইছে এখন ফটো আছে এই ফটোখনৰ ফালে এনেকৈ আঙুলি টোৱাইছে এ বয় ফটোগ্ৰাফ হয় বয় মানে এজন ল'ৰাৰ ফটো এজন ল'ৰাৰ ফটোৰ পিনে কি কৰিছে এজন ল'ৰাৰ ফটোৰ পিনে আঙুলি টোৱাই সুৰেশে কৈছে মানে এজন ল'ৰাৰ ফটো এখনক আমাক এতিয়া সুৰেশৰ কথা কোৱা নাই সুৰেশ ল'ৰা নে ছোৱালী যিহেতুকে সুৰেশৰ কথা কোৱা নাই আমি কি কৰিম আমি সুৰেশ ল'ৰা নে ছোৱালী ইয়াতে ড্ৰয়িং নবনাও আমি সুৰেশক এনেকে লিখি থওঁ আমি এনেকুৱা বক্সো বনাই নিদিও আমি এনেকুৱা চাৰ্কুলো বনাই নিদিও আশা কৰো বুজি পাই আছা সকলোৱে আমি সুৰেশক কিয় ল'ৰা আৰু ছোৱালী নকওঁ কাৰণ কুৱেশ্যনৰ এতিয়ালৈকে ডিটাৰমাইন কৰা নাই এটা নেক্সট কি হৈছে মাই শব্দটো বিচাৰিলো যে মাই শব্দটোৰ জেগাত কোন আহিব সুৰেশ আহিব এটা টেকনিকটো কেনেকুৱা প্ৰথমতে মাইৰ পিছফালৰ খিনি ড্ৰয়িং বনাবা মাইৰ পিছফালে যিখিনি বস্তু আছে ন এইখিনি ড্ৰয়িং বনাবা আৰু তাৰ পাছত মাইৰ আগৰ ফালে এতিয়া মাইৰ পাছফালে কোন আছে মাইৰ পাছফালে আছে মাদাৰ তো সুৰেশৰ মাক আহিব তো সুৰেশৰ মাক মই এইটো ড্ৰয়িং বনালো মাই মাদাৰ নেক্সট আমি কি আহিব মাইৰ আগৰ ফালে কোন আছে সন অফ বুলি আছে নে নাই সন অফ বুলি আছে তো এই মানুহজনৰ ল'ৰা বুজিলা তো মাই মাদাৰ বুলি কৈছে ন মাই মাদাৰ কৈছে প্ৰথমতে মই আগতে ক'লো যে প্ৰথমতে পাছফালে যাম মাই শব্দটোৰ পিছপিনে কোন আছে মাদাৰ আছে তো মাদাৰ ড্ৰয়িং বনালো এতিয়া নেক্সট আমাৰ কাম হ'ব এতিয়া চোৱা আমাৰ পেনটো ক'ত আছে মোৰ পেনটো এতিয়া ক'ত আছে মাদাৰত আছে ন এতিয়া এইখিনিৰ পৰা নেক্সট ড্ৰয়িংটো আহিব তো ইয়াতে পাছত দেখিলো ফুল ষ্টপ আছে তো এতিয়া কি কৰিবা মাইৰ আগৰ ফালে
মায়ের আগৰ ফালে কোন আছে son of আছে তো এই মানুহজনীৰ এই ছোৱালীজনীৰ এটা ল'ৰা এতিয়া ল'ৰা হলে হয়তো সুৰেশ হ'ব নহলে এটা ইয়াতে ল'ৰা আহিব নে ল'ৰা হয়তো সুৰেশ ল'ৰা হ'ব নহলে বেলেগ এটা ল'ৰা আহিব এতিয়ালৈকে আমি কনফাৰ্ম নহয় যে সুৰেশ ল'ৰা হয় নে নাই তো সেইকাৰণে মই কি কৰিছো কাষৰ এটা ল'ৰা এটা আঁকিলো নেক্সট আমাৰ কি কৈছে এটা চনৰ আগত কি আছে চোৱা চনৰ আগত কি আছে এটা চোৱা অনলি চন বুলি কৈছে অনলি চন মানে একমাত্ৰ ল'ৰা এতিয়া একমাত্ৰ ল'ৰা বুলি ক'লে মানে দুটা হ'ব পাৰে জানো দুজন মানুহ হ'ব পাৰিব একমাত্ৰ ল'ৰা বুলি ক'লে দুজন হ'ব নোৱাৰে মানে এই সুৰেশ জনে হৈছে সেই ল'ৰাজন বুজি পালা এই সুৰেশ জনে হৈছে সেই ল'ৰাজন ঠিক আছে এই সুৰেশ জনে হৈছে সেই ল'ৰাজন একমাত্ৰ ল'ৰা বুলি কৈছে না অনলি সন বুলি কৈছে তাৰে আগত কি আছে the only son the son of বুলি কৈছে the only he is the son of only son এটা চোৱা ইয়াতে আমি বৰ্তমান only son বুলি কোৱা কাৰণে আমি সুৰেশত আহিলো এটা সুৰেশৰ আগত কোন আছে only sonৰ আগত কোন আছে only sonৰ আগত আৰু son of বুলি আছে নে নাই আৰু এবাৰ son of আছে চোৱা এইটো এটা son of আৰু তাৰ পিছত কোন আছে only son মানে এতে মাইৰ আগফালে এটা আছে পুতেক আৰু এবাৰ পুতেক আছে মানে এইবাৰ আমাৰ পেনটো আছে গত সুৰেশৰ আছে ন তো ইয়াৰে আমি ল'ৰা বনাব লাগিব বুজি পালা ইয়াৰে ল'ৰা বনাব লাগিব আৰু ইয়াৰ আগত কোন আছে এই চনৰ আগত কোন আছে হি বুলি আছে নে নাই হি মানে হৈছে এইজনে হৈছে সেই ল'ৰাজন যাৰ ফালে আঙুলি টোৱাই আছিলে পইণ্টটো বুজি পালা কি কৰিছো মই আকৌ এবাৰ ৰিপিট কৰি আছো কুৱেশ্যনটো হয়তো অকমান ট্ৰিকি লাগিব পাৰে কিন্তু বুজি পোৱাৰ পিছত তোমালোকৰ এই কুৱেশ্যনটো খুব ইজি লাগিব বুজি পোৱাৰ পিছত এক্সামত কৰিবলৈও তোমালোকৰ বহুত ভাল লাগিব ইয়াতে কৰিব কি লাগে প্ৰথম টেকনিকটো হৈছে তোমালোকে যেতিয়া দুজন মানুহে কনভাৰচেশ্যন চলিব দুজন মানুহে কথা পাতি আছে সেই কথাখিনি এনেকুৱা ঊৰ্ধ্বকমাৰ ভিতৰত ভৰাই দিছে ঠিক আছে এনেকুৱা ঊৰ্ধ্বকমাৰ ভিতৰত ভৰাই দিছে তেতিয়াহ'লে তোমালোকে সেই লাইনটোৰ এই যিটো লাইন আছে ষ্টেটমেন্টটো আছে সেই ষ্টেটমেন্টৰ মাই শব্দটো বিচাৰিব লাগে মাই মানে কোন মাই মানে যোনে কথাখিনি কৈছে এতিয়া এটা কথাখিনি কৈছে কোনে সুৰেশে কৈছে আৰু সুৰেশ হৈছে মাই তো মাই মানে কোন সুৰেশ তাৰপিছত কি আছে তাৰপিছত কেনেকৈ ষ্টেপটো হয় আমি প্ৰথমতে মাইৰ পাছফালে সলভ কৰিব লাগে মাইৰ পাছফালে কোন আছে তো মাই মাদাৰ বুলি কৈছে তো সুৰেশৰ মই মাকক ড্ৰ কৰি বনালো ঠিক আছে মাকৰ ড্ৰয়িংটো বনালো মাকত তাৰে মোৰ এতিয়া কলমটো ৰৈ আছে এতিয়া মোৰ পেনটো মাকৰ তাত আছে পিছত কি কৈছে তাৰপিছত আমাক কৈছে ফুল ষ্টপ মানে এতিয়া কি কৰিম মায়ের আগৰ ফালে তো মায়ের আগৰ ফালে কি আছে অনলি সন বুলি আছে নে নাই অনলি সন এইটো চোৱা অনলি সন এটা অনলি সন মানে হৈছে এই মহিলা গৰাকীৰ একমাত্ৰ ল'ৰা এটা একমাত্ৰ ল'ৰা হলে সুৰেশ কি হ'ব সুৰেশে সেই একমাত্ৰ ল'ৰাজন হল সুৰেশ এটা বৰ্তমান পেনটো আমাৰ ইয়াতে ৰখি আছে সুৰেশৰ তাত তাৰপিছত কি আছে তাৰপিছত দেখিবা অনলি সনৰ আগত আকৌ এবাৰ সন অফ বুলি আছে মানে কি কৰিব লাগিব সুৰেশৰ এজন ল'ৰা বনালো এই মানুহজনৰ ল'ৰা হ'ব ন কাৰণ ইয়াতে পেনটো আছিলে ইয়াৰে পৰা ল'ৰা এজন বনাম তো এইটো ল'ৰা তাৰপিছত কি আছে হি আছে মানে এই মানুহজনে হৈছে সেই মানুহজন যাৰ ফালে আঙুলি টোৱাই পেলাই সুৰেশে কথা কৈছিলে সুৰেশে কি কৰিছিলে ফটো এখনৰ ফালে আঙুলি টোৱাইছিলে টোৱাই পেলাই কথাখিনি কৈছিলে তো সেই ফটোখনত কোন আছে এই মানুহজন আছে এতিয়া আমাক কুৱেশ্যনত কি কৈছে চোৱা হাউ ইজ সুৰেশ ৰিলেটেড টু দা বয় আমাক কৈছে সুৰেশে এই ল'ৰাজনৰ লগত কেনেকৈ জড়িত হৈ আছে তো আমাৰ এনসাৰ কি হ'ব আহিব সুৰেশে এই ল'ৰাজনৰ লগত কেনেকৈ জড়িত হ'ব সুৰেশে এজ এ ফাদাৰ জড়িত হৈ আছে ফাদাৰ এজ এ দেউতাক হিচাপে জড়িত হৈছে যদি আমাক কুৱেশ্যন কৰে যে সেই ল'ৰাজনে কেনেকৈ জড়িত হৈছে তো আমি এনসাৰ কি দিম এই ল'ৰাজনে এজ এ সান জড়িত হৈছে পুতেক হিচাপে ল'ৰাজনে এজ এ পুতেক জড়িত হৈছে আৰু দেউতাকে ফাদাৰ আমাক এতিয়া ইয়াতে কৈছে সুৰেশ ৰিলেটেড টু দা বয় সুৰেশে কেনেকৈ জড়িত হৈছে আমি এনসাৰ কি দিম ফাদাৰ বুজি পালা তো শেষৰ লাইনটো বহুত ইম্পৰ্টেণ্ট এই শেষৰ লাইনটো এনেকৈ নেগলিজিবল বুলি নলবা শেষৰ লাইনটো নেগলেক্ট কেতিয়াও নকৰিবা ভালদৰে পঢ়িবা শেষৰ লাইনটো যে কি সুধিছে আমাক ড্ৰয়িং বনোৱাটো এটা পাৰ্ট অফ মানে কুৱেশ্যন সলভৰ এটা পাৰ্ট বাকি শেষৰ লাইনটো পঢ়াটো এটা পাৰ্ট শেষৰ লাইনটো ভালদৰে পঢ়িম ওকে নেক্সট আহিছো নেক্সট কুৱেশ্যনৰ হলে এইটো কুৱেশ্যন এতিয়া এইটো কুৱেশ্যনত তোমালোকে দেখিবা এইটো অলমোষ্ট সিমিলাৰ কাইন্ডৰ কুৱেশ্যন মই দুটা কুৱেশ্যন এইকাৰণে দিছো যাতে তোমালোকৰ আন্ডাৰষ্টেণ্ডিংটো বেছি ভালদৰে বিল্ড হয় ইয়াতে কি কৈছে ইন্ট্ৰডিউচিং এ বয় এজন ল'ৰাক চিনাকি কৰাই দি আছে এ গাৰ্ল সেড মানে এজনী ছোৱালীয়ে ক'লে কথাখিনি এ গাৰ্ল সেড এজনী ছোৱালীয়ে কৈছে এতিয়া এজনী ছোৱালীয়ে কৈছে মানে যিজনী ছোৱালীয়ে কথা কব সেই ছোৱালীজনী যদি এই কাহিনীটোৰ মাজত এই ঊৰ্ধ্বকমাৰ ভিতৰত যিখিনি আছে তাতে যদি মাই বুলি কয় মোৰ বুলি কয় তেতিয়াহ'লে কাৰ কথা কব নিজৰ কথা কব ছোৱালীজনী নিজৰ কথা কব ইয়েছ নিজৰ কথা কব তো আমি ইয়াতে বিচাৰিব লাগিব মাই শব্দটো তো মাই শব্দটো বিচৰা এনেকৈ গৈ আছো মাই শব্দটো ক'ত গ'ল মাই তো ইয়াতে দেখিছিলা মাই তো মাই শব্দটো মানে কোন সেই ছোৱালীজনী এতিয়া মাই কোন আছে মাইৰ পাছফালে প্ৰথমতে মাইৰ পাছফালে কোন আছে আংকল আছে তো এই ছোৱালীজনীৰ আংকল ড্ৰয়িং বনাব লাগে আংকল হলে কি হ'ব আংকল হলে ইয়াতে প্ৰথমতে ছোৱালীজনীৰ ইয়াতে মাক বা দেউতাক চাবা দেই এটা মই আংকলৰ কথা ইয়াতে বুজাই দিওঁ আমি অসমীয়া মিডিয়ামৰ ষ্টুডেণ্টৰ কাৰণে এইটো কনফিউজিং হ'ব পাৰে আমাৰ যেতিয়া আমি অসমীয়াত কওঁ অসমীয়াত খুৰা বুলি ক'লে আমি দেউতাৰ ভায়েকৰ কথা কওঁ খুৰা বা বৰদেউতা হয় নে আৰু আমি যদি মাৰ ফালৰ কথা কওঁ মাৰ ফালৰ মামা বুলি কওঁ ন মাৰ যিটো ভায়েক থাকিব মাৰ ভায়েকক আমি মামা বুলি কওঁ কিন্তু ইংৰাজীত তেনেকুৱা নহয়
ইংলিছত কি কোৱা হয় ইংলিছত তোমাৰ খুৰা আৰু মামা দুয়োজনকে আংকলে কোৱা হয় দেখিল মনত তো আমি মামাকো আংকল বুলি মাতো খুৰাকো আংকল বুলি মাতো তো সেইকাৰণে ইয়াতে আমি ক'ব নোৱাৰো যে এই ছোৱালীজনীৰ দেউতাক আৰু সেই দেউতাকৰ ভায়েকটোক আমি আংকল বুলি মাতিম তেনেকুৱা কোনো কথা নাই আমি ইয়াতে ছোৱালীজনীৰ মাকৰ ভায়েককো আংকল বুলিয়ে মাতিম পইণ্টটো বুজিলা তো যদি মাকৰ ভায়েককো আংকলে মাতো তেতিয়াহ'লে ছোৱালীজনীৰ ওপৰত কোনোবা এজন থাকিব আইদাৰ মাক বা দেউতাক আৰু সেই মাক বা দেউতাকৰ লগত কোন থাকিব এজন পুৰুষ থাকিব আৰু সাপোজ মই ইয়াতে ছোৱালীজনীৰ মাক বনালো তো মাকৰ এইটো ভায়েক হ'বনে নাই এটা চিন দিছো ন এটা চিন দিছো মানে কি ভায়েক হ'ব আৰু মাকৰ ভায়েকক ছোৱালীজনী আংকল বুলি মাতিব আমাক এতিয়া কি কৈছে মাই আংকল বুলি কৈছে মাই আংকল তো মাই আংকল দেউতাকৰ ফালৰো হ'ব পাৰে মাকৰ ফালৰো হ'ব পাৰে তো সেইকাৰণে মই ইয়াতে দেউতাক বা মাক ড্ৰয়িং বনোৱা নাই মই কেৱল কি কৰিছো এটা ইমেজিনাৰী জেগা এটা ৰাখি থৈ দিছো ইয়াতে তোমালোকে এক্স বুলি কৈ থৈ দিব পাৰা এক্স এতিয়া দেউতাকো হ'ব পাৰে মাকো হ'ব পাৰে জিৰ এইটো মাক বা দেউতাক আৰু তাৰ এইটো গুণ ভায়েক আৰু অৰ্থাৎ আংকল হ'ল এতিয়া ইয়াতে দেখিছো ফুল ষ্টপ আছে এতিয়া কি কৰিম মাইৰ আগৰ ফালে কোন আছে আগৰ ফালে চোৱা এতিয়া কৈছে ফাদাৰ আছে তো তোমালোকে এই মানুহজনৰ এতিয়া পেনটো ক'ত আছে পেনটো আছে ইয়াতে তো এই মানুহজনৰ দেউতাক ড্ৰয়িং বনাব লাগিব এই মানুহজনৰ দেউতাক হ'লনে ওপৰত আহিব এটা জেনেৰেশ্যন ওপৰত আহিব অকণমান মই ড্ৰয়িংটো তলৰ ফালে বনাই দিছো দেই তো ইয়াতে আহি গ'ল প্ৰথমতে জি মানে ছোৱালী আহিব ইয়াতে থাকি গ'ল এক্স দি দিলো এক্সৰ এইটো কোন ভায়েক অৰ্থাৎ মামা বা খুৰা তাৰপিছত ইয়াতে আহিব দেউতাক ফাদাৰ বুলি কৈছে ন তো এতিয়া বৰ্তমান মোৰ পেনটো ক'ত আছে এইটো জেগাত আছে পেনটো মোৰ পেনটো আছে এইটো জেগাত ফাদাৰৰ আগত কোন আছে ফাদাৰৰ আগত আছে ডটাৰ মানে এই মানুহজনীৰ ছোৱালী এতিয়া এই মানুহজনীৰ ছোৱালী হয়তো এক্স ছোৱালী হ'ব পাৰে নহলে ইয়াতে এটা বেলেগ এটা ছোৱালী আহিব পাৰে হয়নে ছোৱালী বুলি ক'লে কি হ'ব এনেকুৱাতো কথা নাই যে এই মানুহজনৰ ছোৱালী এইটোৱে হ'ব এইটোও হ'ব পাৰে ছোৱালী বেলেগ এজনী ছোৱালীও থাকিব পাৰে হয় না আমিতো কনফাৰ্ম নহয় ন তাৰপিছত কি আছে ডটাৰৰ আগত কোন আছে ডটাৰৰ আগত আছে চান বুলি আছে চান ল'ৰা মানে এই মানুহজনৰ আকৌ ল'ৰাৰ কথা কৈছে হয়তো এইজন মানুহৰ ল'ৰা হলে ইয়াতে আমাৰ ল'ৰা আহিব অকে আৰু যদি এক্স ছোৱালী হয় তেতিয়াহ'লে ইয়াতে এজন ল'ৰা অহাৰো সম্ভাৱনা আছিল মানে ড্ৰয়িং দুটা হোৱাৰ সম্ভাৱনা আছিল আমি যদি এনেকৈ ক'ব পাৰো ন এই পুৰুষজনৰ এজনী ছোৱালী আৰু তাৰ এজন ল'ৰা কথা কৈছে মানে ইয়াতে এজন ল'ৰা আহিব তেনেকুৱাও হ'ব পাৰে এতিয়া লাষ্টত কি কৈছে হি ইজ বুলি কৈছে চনটোৰ আগত কি আছে হি ইজ মানে এইজনকে মই সেই পুৰুষ বুলি ক'লো মানে আলটিমেটলি ডায়েগ্ৰাম এইটোও হ'ব পাৰে আৰু ডায়েগ্ৰাম তোমালোকে এনেকৈ বনালেও ভুল নহয় এনেকুৱা ডায়েগ্ৰামো হোৱাৰ এটা সম্ভাৱনা আছে কি আছে এইটো এক্স বনাই দিলো এইটো তোমালোকে জি ছোৱালীজনী আৰু ইয়াতে এটা ল'ৰা আৰু এইটো হৈছে হি তো ডায়েগ্ৰাম এই দুয়োটা কাৰেক্ট ঠিক আছে এইটো ডায়েগ্ৰামো কাৰেক্ট এইটো ডায়েগ্ৰামো কাৰেক্ট তো বি কেয়াৰ মানে এনেকুৱা কোনো কথা নাই যে এই পুৰুষজনৰ বেলেগহে ছোৱালী হ'ব এক্সো ছোৱালী হ'ব পাৰে ন কাৰণ এক্সৰ আমি গম পোৱাই নাই ল'ৰা নে ছোৱালী ঠিক আছে আৰু এই এক্সৰ যদি ছোৱালী হয় এই ছোৱালীটোৰ আমাক আকৌ ল'ৰা বুলি কৈছে মানে কি হ'ব জিৰ কি হ'ব ভাইটি হ'ব এই মানুহজনীৰ যদি ল'ৰা এজন আঁকিব লাগে তো এই ছোৱালীজনী ভায়েক হ'ব ন কাৰণ এই ছোৱালীজনী হৈছে এক্সৰ কি ছোৱালী তাইৰ আকৌ যদি ভায়েক বনাই দিওঁ তেতিয়াহ'লে এক্সৰ কাৰণে ল'ৰা হৈ যাব অকে তো দুইটা ডায়েগ্ৰামে কাৰেক্ট এতিয়া আমাক কুৱেশ্যনত কি কৈছে চোৱা কুৱেশ্যনত কৈছে হাউ ইজ এ বয় ৰিলেটেড টু এ গাৰ্ল তো আমাক কৈছে এই ল'ৰাজনে ছোৱালীজনীৰ লগত কেনেকৈ জড়িত হৈ আছে তো ইয়াতে এনসাৰ আমাৰ দুটা আহিব এটা হৈছে এজ এ ব্ৰাদাৰ জড়িত হৈ আছে ঠিক আছে এজ এ ব্ৰাদাৰ যদি মই এইটো ডায়েগ্ৰাম চাওঁ এইটো ডায়েগ্ৰামৰ এনসাৰ আহিব কিমান এজ এ ব্ৰাদাৰ জড়িত হৈ আছে আৰু এইটো ডায়েগ্ৰাম চালে আমি এনসাৰ দিম এজ এ কাজিনছ জড়িত হৈ আছে ঠিক আছে কাজিনছ বুলি কওঁ ন দূৰ সম্বন্ধীয় ভাই বা ভনী তোমালোকে যদি চোৱা জি আৰু এই হি ইহঁত দুটাই কেনেকে সম্বন্ধত জড়িত হৈ আছে এইটো যদি চাওঁ জিৰ এইটো মাক জিৰ মাকৰ এইটো ভন্টি জিৰ মাকৰ ভন্টি অৰ্থাৎ জেঠীমা বা মাহী এইটো মাহীৰ ল'ৰা তো মাহীৰ ল'ৰা কি হ'ব সম্বন্ধীয় ভাই ভনী হয়নে আৰু এইজন মানুহৰ কাৰণে এইটো জেঠীমাৰ জীয়ৰী হ'ব তো আলটিমেটলি সিহঁতে সম্বন্ধীয় ভাই ভনী নহলে কি হ'ব ব্ৰাদাৰ চিষ্টাৰ হ'ব পাৰে তো আমি এক্সামত কুৱেশ্যনত চাম যদি কুৱেশ্যনত সাপোজ অনলি ব্ৰাদাৰ অপশ্যনটো আছে বাকি কাজিনছ অপশ্যনটো নাই তেতিয়াহ'লে ব্ৰাদাৰ কাৰেক্ট যদি অপশ্যনত কাজিনছ এনসাৰটো আছে কিন্তু ব্ৰাদাৰটো নাই তেতিয়াহ'লে কাজিনছ কাৰেক্ট যদি অপশ্যনত এই দুয়োটা আছে তেতিয়াহ'লে দুয়োটা হোৱাৰ সম্ভাৱনা আছে যদি অপশ্যনত এই দুয়োটা আছে অপশ্যন এ সাপোজ এইটো আছে অপশ্যন বি এইটো আছে অপশ্যন চি সাপোজ আছে ফাদাৰ আৰু অপশ্যন ডি আছে চি এন ডি মানে কি কেন নট বি ডিটাৰমাইন ঠিক আছে কেন নট বি ডিটাৰমাইন উলিয়াব নোৱাৰি তো আমি কাৰেক্ট এনসাৰ কি দিম চি এন ডি দিম তো আমি এইটো উলিয়াব নোৱাৰো একচুৱেলি এইটোৰ কাৰেক্ট এনসাৰ আচলতে ব্ৰাদাৰো নহয় কাজিনছো নহয় ইহঁত দুটাৰ কোনোবা এটা আৰু কোনটো হ'ব সেইটো আমি চিয়ৰ নহয় আৰু এইটো ডাটা ইনসাফিচিয়েন্ট বুলি ক'লেও ভুল নহয় ঠিক আছে ডাটা ইনসাফিচিয়েন্ট যদি অপশ্যনত থাকে তোমালোকে সেইটোও ক'ব পাৰা ডাটা ইনসাফিচিয়েন্ট এইটো আমাৰ কাৰেক্ট এনসাৰ হ'ব পাৰে তো তোমালোকে কুৱেশ্যনটো ভালদৰে চাবা ড্ৰয়িং ভালদৰে বনাবা ড্ৰয়িং বিলাক বনাওতে অকণমান সাৱধানে হবা কুৱেশ্যনটো ভালদৰে পঢ়ি যাবা নিশ্চয় তোমালোকৰ কাৰেক্ট এনসাৰ আহিব বাকি এইটো কুৱেশ্যনৰ ক্ষেত্ৰত আমাৰ সাপোজ কোনো অপশ্যনত চি এন ডি নাই
অপশনত চাব CND নাই, ডাটা ইনসাফিচিয়েন্ট নাই অপশনত। অপশনত কি আছে? ব্ৰাদাৰ আছে, কাজিনো নাই। ব্ৰাদাৰ আছে, সিস্টাৰ আছে, না ফাদাৰ আছে, মাদাৰ আছে। তেতিয়াহ'লে কাৰেক্ট আনসাৰ কি হ'ব? ব্ৰাদাৰ হ'ব। বুজি পালা? সিস্টাৰ আছে, কাজিনছ আছে, ফাদাৰ আছে, মাদাৰ আছে, কি হ'ব? কাজিনছ হ'ব। সেইটো কথা। তো অপশন কেইটা অকমান চাব লাগিব অপশনত কি আছে। তো অপশনৰ ওপৰত ডিটাৰমাইন কৰিব কি আহিব। কিন্তু যদি এবাৰ যদি তোমালোকে অপশনত CND দেখা পোৱা, তেতিয়াহ'লে CND কাৰেক্ট আনসাৰ। কেন নট বি ডিটাৰমাইন ইয়াৰে একদম পাৰফেক্ট এনসাৰটো হ'ব CND, উলিয়াব নোৱাৰো। ঠিক আছে? আৰু যদি CND নাথাকি পেলাই ডাটা ইনসাফিচিয়েন্ট আছে, এইটো আমাৰ কাৰেক্ট আনসাৰ। এই দুটা অপশন নহলেহে আমি ব্ৰাদাৰ আৰু কাজিনছৰ ফালে ভাবিম। প্ৰথমতে আমি কাৰেক্ট আনসাৰ কি দিম? ডাটা ইনসাফিচিয়েন্ট বা CND। যদি এই দুটাও যদি নাই, ঠিক আছে, এই দুটা অপশনো যদি নাই, তেতিয়াহ'লে আমি ভাবিম যে ব্ৰাদাৰ আৰু কাজিন হ'ব পাৰে জানো? ব্ৰাদাৰ আৰু কাজিনৰ কোনটো আছে এতিয়া? তেতিয়াহে ভাব। ঠিক আছে? আৰু তোমালোকৰ নান অফ দিছ এবভ থাকিব পাৰে অপশনত, ওপৰৰ এটাও নহয়, নান অফ দিছ এবভ। ঠিক আছে? তেতিয়াহ'লে নান অফ দিছ এবভ হ'ব। ওকে, ডান। নেক্সট কুৱেশ্যনৰ ফালে আহিছো। এইটো কুৱেশ্যনত কি কৈছে চোৱা। এইটো কুৱেশ্যন অকমান ডিফাৰেণ্ট। এইটো কুৱেশ্যনৰ অকমান লজিকটো ডিফাৰেণ্ট হ'ব। আমি এতিয়ালৈকে যিমান কেইটা কুৱেশ্যন সলভ কৰিলো, সেই কুৱেশ্যন কেইটাৰ অকল মাই শব্দটো আছিলে। আমাৰ যেতিয়া দুজন মানুহে কথা পাতি আছিলে, তাত কি আলোচনা কৰিছিলে? মাই বুলি শব্দটো কৈছিলে। তো মাই বুলি ক'লে অবভিয়াছলি কুৱেশ্যনটো বহুত সহজ হৈ পৰে। আমি মাই শব্দটো কাক বুলি লৈ লওঁ? যোনে কাহিনীটো কৈছে। তাক মাইৰ ড্ৰয়িং বনাই লওঁ, তাৰপিছত আমি সেইটো ড্ৰয়িংটো কণ্টিনিউয়াছলি কৰি যাই থাকো, আমাৰ কাৰেক্ট আনসাৰ আহি যাব। কিন্তু ইয়াতে যদি চাওঁ, ইয়াতে আমাৰ অকল মাই শব্দটো নাই, ইয়াতে আমাৰ আৰু এটা কিৱৰ্ড আছে। চোৱা, এইটো মাই শব্দ আছে আৰু লগতে ইয়াতে হাৰ শব্দটো আছে। এইটো কয় দুটা কিৱৰ্ড বুলি। ব্লাড ৰিলেশ্যনত আমি যেতিয়া বেচিক্সৰ পৰা গোটেইখিনি আলোচনা কৰো, তেতিয়াহ'লে আমি ইয়াতে কিছুমান কিৱৰ্ডৰ কথা আলোচনা কৰো। ব্লাড ৰিলেশ্যনত টোটেল 3টা কিৱৰ্ড থাকে। কি কিৱৰ্ড থাকে মই ইয়াতে লিখি দিছো। 1 নম্বৰ হৈছে মাই কিৱৰ্ড, 2 নম্বৰ হৈছে হিজ হাৰ, ঠিক আছে, হিজ হাৰ, আৰু 3 নম্বৰ হৈছে আমাৰ ইউ ইউৰ। তো এই 3টা কিৱৰ্ড, ইউৰ আৰু ইউ, তো এই 3টা কিৱৰ্ড থাকে। ঠিক আছে? কিৱৰ্ড মানে কি? আমাৰ এই যে উদ্ধকমাৰ ভিতৰত লাইনটো আছে, চাবা দেই, ভালদৰে শুনিবা। এই উদ্ধকমাৰ ভিতৰত যিটো লাইন আছে ন, এই লাইনটো হয়তো তোমালোকে দেখিবা কিছুমান কুৱেশ্যনত অকল মাই শব্দটো আছে, কিছুমান কুৱেশ্যনত মাই শব্দটো নাথাকে। তাত কি থাকিব? হিজ বা হাৰ শব্দটো থাকিব। হিজ বা হাৰ। তো হিজ বা হাৰ থাকিলেও কোনো প্ৰব্লেম নাই। কিছুমানত থাকিব ইউ বা ইউৰ। এতিয়া কথাটো হ'ল কি, মই সাপোজ তোমাৰ লগত কথা পাতি আছো, ঠিক আছে, মই আৰু তুমি কথা পাতি আছো, অলপমান ৰিয়েলিষ্টিক হ'ব লাগে, তেতিয়া বুজিবলৈ সুবিধা হয়। মই আৰু তুমি কথা পাতি আছো, মই কৈ দিলো যে আমাৰ আগত কোনোবা এজন গায়ক আছে, ঠিক আছে, জুবিন গাৰ্গ আছে, আকৌ সেইটো এক্সাম্পল আৰু জুবিন গাৰ্গে গান গাই আছে। মই যদি কওঁ সেই মানুহজন, মই যদি সেই মানুহজনৰ কথা কওঁ, এনেকে যদি কওঁ যে সেই মানুহজন মোৰ পেহীৰ ভায়েকৰ খুৰাৰ পুতেক, মই এনেকে কলো, সেই মানুহজন মোৰ পেহীৰ ভায়েকৰ খুৰাৰ পুতেক, মই এনেকে কলো। তো এতিয়া সেই মানুহজন বুলি যে কৈছো, মানে কাৰ কথা কলো? সেই মানুহজন বুলি কৈছো মানে সেই যোনে গান গাই আছে, হয়। আৰু সেই মানুহজনৰ এই যে কাহিনীটো কলো যে সেই মানুহজন মোৰ বুলি যে কলো, সেই মানুহজন মোৰ বুলি কৈছো ন, মোৰ পেহীৰ ভায়েকৰ পুতেক। তো মোৰ বুলি যে কৈছো, কাৰ কথা কৈছো? মোৰ নিজৰ কথা কৈছো। মানে কুৱেশ্যন এটাত মোৰ বুলি ক'লে যোনে কাহিনীটো কৈছে তাৰ নিজৰ কথা কৈছে, আৰু সেই মানুহজন বুলি কৈছে মানে যাৰ কথা কৈ আছে, যাৰ ফালে আঙুলি টোৱাই আছে। এতিয়া ইয়াতে যদি হিজ হাৰ বুলি কেতিয়াবা কয়, তেতিয়াহ'লে তোমালোকে মনত ৰাখে হিজ হাৰ মানে কোনি? যাৰ ফালে আঙুলি টোৱাই আছে। কাবাৰ ফালেতো আঙুলি টোৱাব ন, কাবাকতো চিনাকি কৰাই দি থাকিব, কাবাৰ লগততো কথা পাতিব, তো যাৰ কথা কৈ আছে সি হ'ব হিজ বা হাৰ। আৰু মই যদি কওঁ যে মই যদি এনেকৈ চিনাকি কৰাই দিওঁ, চাপোজ মই গৈছো ফাংচন চাব, তুমি আৰু মই আছো, মই এনেকৈ কলো যে সেই মানুহজন, চাবা দেই, সেই মানুহজন তোমাৰ পেহীৰ ভায়েকৰ খুৰীয়েকৰ পুতেক। এতিয়া এইটো আৰু অলপ বেলেগ। মই কি কৈছো? সেই মানুহজন মানে জুবিনৰ কথা কৈ আছো, তোমাৰ বুলি কৈছো মানে তোমাৰ কথা কলো, ইয়াতে মোৰ কথা অহাই নাই। সেই মানুহজন তোমাৰ পেহীয়েকৰ খুৰীৰ পুতেক, মানে এক্সামত তোমালোকৰ এই 3টা চিনাৰিও হ'ব পাৰে। হয়তো কিছুমান কুৱেশ্যনত মাই শব্দটো দেখিবা, মাই শব্দটো দেখিলে খুব ইজি। মাই মানে কোন? যোনে কাহিনীটো কৈছে সিয়াৰ কথা কৈছে। যদি কয় সেই মানুহজন, মানে কাৰ কথা কৈছে? যাৰ ফালে আঙুলি টোৱাই আছে। যদি কয় যে সেই মানুহজন তোমাৰ, মানে কাৰ? এই মানুহজনৰ কথা কৈছে। তো সেইখিনি কথা তোমালোকে ভালদৰে চাব লাগিব। এতিয়া ইয়াতে যদি চোৱা ন, এতিয়া কি কৈছে চোৱা, পইণ্টিং টু এ ওমেন, মানে এগৰাকী মহিলাৰ ফালে আঙুলি টোৱাই আছে, এগৰাকী মহিলাৰ ফালে আঙুলি টোৱাই আছে। অভিজিতে কৈছে, অভিজিতে কৈছে, মই ইয়াতে অভিজিতক ড্ৰয়িং বনালো। এতিয়া অভিজিত মানে কোন হ'ব? অভিজিত মানে এই মাই মানুহজন। মাই মানে কোন? মাই মানে অভিজিত। এতিয়া অভিজিতে কি কৈছে? হাৰ বুলি কৈছে। হাৰ মানে কিনো? হাৰ মানে তাইৰ, অসমীয়াত কি বুলি কওঁ? তাইৰ, তাইৰ গ্ৰেণ্ড ডটাৰ, তাইৰ গ্ৰেণ্ড ডটাৰ মানে কি হ'ব? নাতিনী, তাইৰ নাতিনী। এতিয়া তাই বুলি কৈছো মানে কাৰ কথা কৈছো নো? তাইৰ মানে যাৰ ফালে আঙুলি টোৱাই আছে। অভিজিতে কাৰ ফালে আঙুলি টোৱাই আছে? ইয়াতে চোৱা কৈছে পইণ্টিং টু এ ওমেন, এগৰাকী মহিলাৰ ফালে আঙুলি টোৱাই। তো ইয়াতে এই যে হাৰ বুলি কৈছে, হাৰ মানে হৈছে সেই মহিলা গৰাকী, ওমেন গৰাকী।
সেই ওমেন গৰাকী হাৰ মানে কোন ওমেন গৰাকী মাই মানে কোন অভিজিত বুজি পালা ইয়াতে যদি ইয়ৰ শব্দটো থাকিলহেঁতেন মানে অভিজিতে যাক কৈ আছে সেইটো কথা বুজি পালা ইয়াতে আমাৰ তিনিজন মানুহ জড়িত হ'ব পাৰে মই সেইকাৰণে কৈছিলো এক্সামত আমাৰ তিনিটা লেভেলৰ কুৱেশ্যন আছে এইটো হৈছে টাফেষ্ট লেভেলৰ কুৱেশ্যন এইটো আমি ব্লাড ৰিলেশ্যন আলোচনা কৰিলে আমি একদম টাফেষ্ট লেভেলৰ এইটো ৰাখো এইটো তিনিজন মানুহৰ কনভাৰচেশ্যন চলে এইটো কুৱেশ্যনত তিনিজন মানুহে কথা পাতিব কেনেকে এজন মই এজন তুমি এজন জুবিন এই তিনিজন মানুহৰ এটা ৰিলেশ্যন কেনেকে মই কলো যে সেই মানুহজন তোমাৰ সম্বন্ধৰ কিবা হয় কাহিনীটো মই কৈ আছো সেই মানুহজনৰ কথা কৈছো মানে জুবিনৰ লগতে মই তোমাৰ কথা কৈছো মানে তিনিজন মানুহৰ ইয়াতে ৰিলেশ্যন বা সম্বন্ধ জড়িত হৈ আছে এনে তোমালোকে দেখিছা মাই বুলি কৈছে মানে অভিজিত নিজৰ কথা কৈছে এনে তোমালোকে দেখিছা হাৰ বুলি কৈছে মানে মহিলাগৰাকী নিজৰ কথা কৈছে ইয়াতে আৰু এটা এডিচনেল পইণ্ট কি মনত ৰাখিবা যেতিয়া কোনোবা এটা কুৱেশ্যনৰ ব্লাড ৰিলেশ্যনত এই তিনিটা কিৱৰ্ডৰ এই তিনিটা কিৱৰ্ডৰ দুটা কিৱৰ্ড থাকিব এই তিনিটা কিৱৰ্ডৰ মেক্সিমাম দুটা কিৱৰ্ড থাকে ঠিক আছে দুটা কিৱৰ্ড বুলি কওঁ মই তো এই তিনিটা শব্দৰ মেক্সিমাম দুটা শব্দ ব্যৱহাৰ হয় যদি কোনোবা এটা কনভাৰচেশ্যনৰ কথা কয় ইয়াতে যদি ব্ৰেকেটৰ ভিতৰত মই যিটো লিখিছো ইয়াতে দুটা কিৱৰ্ড থাকে আৰু সেই দুটা কিৱৰ্ডৰ মাজত এটা ব্ৰেকডাউন থাকিব ব্ৰেকডাউন মানে কি ডিফাৰেন্স যাতে সেই লাইন দুটা কেতিয়াও টাচ নকৰে এটাই আনটোৰ পৰা দূৰত থাকে সেই ডিফাৰেন্সটো কোন জানানে ইজ মনত ৰাখিবা ইজ শব্দটো ইজ কোন ইজ হৈছে লাইন ব্ৰেকাৰ লিখি থৈ দিবা ইয়াতে ইজ কোন ইজ হৈছে লাইন ব্ৰেকাৰ ইজে কি কৰিব সদায় লাইন ব্ৰেক কৰিব তো ইয়াতে তোমালোকে দেখিবা হাৰ শব্দটো আছে হাৰৰ পৰা এনেকৈ গৈ আছে গৈ পেলাই ইয়াতে ইজ আছে নে নাই তো ইজে কি কৰিব এই লাইনটো আৰু আগুৱাই যাব নিদিয়ে ইয়াতে খতম দা অনলি ডটাৰ অফ মাই ব্ৰাদাৰ মানে এই মাই শব্দটোৰ লগত সম্বন্ধিত কোনটো আছে সম্বন্ধিত হৈছে এইখিনি লাইন এই পোৰ্চনটো মাইৰ লগত জড়িত মই লাইন এটা টানি দিছো বুজি পালা এতিয়া মই প্ৰথমতে মাই ড্ৰয়িংটো বনাই লওঁ মাই মানে কি মাই মানে হৈছে অভিজিত কি কৈছে মাই ব্ৰাদাৰ মানে অভিজিতৰ কোন অভিজিতৰ ভায়েক মাই ব্ৰাদাৰ অভিজিতৰ ভায়েক তাৰপিছত কি আছে ফুল ষ্টপ মানে এতিয়া মাইৰ আগৰ ফালে কোন আছে ডটাৰ অফ মানে এই ভায়েকৰ ছোৱালী ডটাৰ অফ তাৰপিছত কোন আছে ডটাৰৰ আগত কোন আছে ডটাৰৰ আগত কৈছে অনলি মানে একমাত্ৰ ছোৱালী আৰু ইয়াতে নাহে ইয়াৰে অনলিৰ আগত কি দেখিছা ইজ আছে নে নাই ইজ আছে মানে আমি এই ইজ লাইনটো পাৰ হৈ আহিব নোৱাৰো ইজটো হৈছে লাইন ব্ৰেকাৰ ইজে কি কৰিব ইজে সমাপ্ত কৰিলে শেষ তো আমি এতিয়া কি কৰিম আমি এটা ড্ৰয়িং বনালো আমি মাই শব্দটো চাই পেলাই এটা ড্ৰয়িং বনাইছো এতিয়া সেই একেদৰে তোমালোকে হাৰ শব্দটো চাই পেলাই এটা ড্ৰয়িং বনাই লোৱা হাৰ শব্দটো চাই পেলাই এটা ড্ৰয়িং বনোৱা হাৰ শব্দটো কোন আছে হাৰ আছে ড্ৰয়িং কৰা টেকনিকটো একদম একে মাই শব্দটো যেনেকুৱা আছিলে ইয়াতেও তেনেকুৱা মাই শব্দটো লৈছিলো তাৰ প্ৰথমতে পাছফালে গৈছিলো পাছফালে যেতিয়া ফুল ষ্টপ পাও দেন ইয়াৰে আগফালে আহো দে ন এইটো টেকনিক আছিলে তো ইয়াতেও তেনেকুৱা প্ৰথমতে হাৰ শব্দটোৰ পিছফালে যোৱা পিছফালে যদি ইয়াতে খতম হয় তাৰপিছতহে আগৰ ফালে আহিবা ইয়াতে কি কৈছে হাৰ গ্ৰেণ্ডডটাৰ মানে এই ছোৱালীজনীৰ কি হব গ্ৰেণ্ডডটাৰ হলে কি হব এই ছোৱালীজনীৰ এটা ছোৱালী কিবা থাকিব ছোৱালীজনীৰ হয়তো ল'ৰা বা ছোৱালী তাৰে তলত কোন আহিব গ্ৰেণ্ডডটাৰ বুলি কৈছে এজনী ছোৱালী মই এটা এক্স বুলি লিখি থৈ দিলো মানে ডব্লিউৰ হয়তো এইটো ল'ৰা বা ছোৱালী যদি তোমাৰ যদি নাতিনী হ'ব লাগে তোমাৰ নাতিনী দুটা পৰ্চনত হ'ব পাৰে এটা হ'ল তোমাৰ ছোৱালীৰ ছোৱালী আৰু তোমাৰ ল'ৰাৰ ছোৱালী তোমাৰ ল'ৰাৰ যিজনী ছোৱালী থাকিব সেইটোও তোমাৰ নাতিনী তোমাৰ ছোৱালীজনীৰ যিটো ছোৱালী থাকিব সেইটোও নাতিনী তো সেইকাৰণে মই ইয়াতে গম নাপাওঁ যে এইটো ল'ৰা নে ছোৱালী আমাক কেৱল কৈছে হাৰ গ্ৰেণ্ডডটাৰ মানে এই ছোৱালীজনীৰ গ্ৰেণ্ডডটাৰ তো সেইকাৰণে গ্ৰেণ্ডডটাৰ বুলি কৈছে ন ডটাৰ মানে ছোৱালী বাকী ল'ৰাৰ চাইডৰ ছোৱালী নে পুতেকৰ চাইডৰ নে নিজৰ জীয়ৰীৰ চাইডৰ ছোৱালী সেইটো আমি কনফাৰ্মলি কোৱা নাই আমি এক্স ৰাখি থৈ দিলো হল তো ইয়াতে আমি চোৱা এতিয়া গ্ৰেণ্ডডটাৰ পালো ইয়াতে কি আছে ইজ আছে মানে এই ইজটোক আমি ক্ৰছ কৰিব নোৱাৰো ইজে সদায় কি কৰে দুটা কিৱৰ্ডৰ মাজৰ ব্ৰেকডাউন মানে ৱাল এখন সেই দুটা লাইনক যদি লগ নহয় তাৰে কাৰণ আৰু ইয়াতে তোমালোকে কি কৰিব লাগে মাই শব্দটো ইউজ কৰি যিটো ড্ৰয়িং বনাইছা আৰু ইয়াতে হাৰ শব্দটো ইউজ কৰি যিটো ড্ৰয়িং বনাইছো এই ড্ৰয়িং দুটাৰ শেষৰ পাৰ্চনটো কালাৰ কৰি ৰাখিবা মানে শেষৰ মানুহজন তো ইয়াতে শেষৰ মানুহজন কোনজন ইয়াতে হৈছে এইটো আমি শেষত বনাইছো ন একদম ডব্লিউৰ পৰা আহি পেলাই এইটো হৈছে শেষ ডায়েগ্ৰাম আৰু মাই শব্দটোৰ শেষ ডায়েগ্ৰাম এইটো আৰু এই দুয়োটা মানুহ একেটাই মানুহ ঠিক আছে মনত থাকিব এই দুয়োটা হৈছে একেটাই মানুহ অৰ্থাৎ আমি গম পাই গলো এতিয়া এইটো মানুহ আৰু এইটো মানুহ যদি সেম হয় এইটো মানুহ এইটো কোন মাক বা দেউতা অৰ্থাৎ এইটো মানুহ ইয়াতে আহি যাব নে নাই সেম মানুহ ন সেম মানুহ আৰু ওপৰত কোন আহিব ওপৰত ডব্লিউ থাকিব হৈ গ'ল তো এইটো হৈ গ'ল আমাৰ ফাইনেল ডায়েগ্ৰাম কোনটো ফাইনেল ডায়েগ্ৰাম এইটো তোমালোকে যেতিয়া এক্সামত এনেকুৱা কুৱেশ্যন আহিব মই আকৌ এবাৰ কৈছো এটা টাফেষ্ট লেভেলৰ কুৱেশ্যন হয় এইটো কুৱেশ্যনত আমাৰ কি হয় দুটা কিৱৰ্ড ব্যৱহাৰ হয় দুটা কিৱৰ্ড ব্যৱহাৰ হলে কি কৰিব লাগে দুটা ডায়েগ্ৰাম বনাব লাগে ডায়েগ্ৰাম দুটা বনোৱাৰ পিছত শেষত আমি দুটা ডায়েগ্ৰাম মাৰ্জ কৰি দিওঁ
মাৰ্জ মানে কি লক কৰি দিও লক কৰা হৈ গল এতিয়া কি কৈছে হাউ ইজ দা ওমেন ৰিলেটেড টু অভিজিত এই মহিলা গৰাকীয়ে অভিজিতৰ লগত কেনেকৈ জড়িত হৈছে তো আমি কি কম চোৱা এইটো হৈছে অভিজিত অভিজিতৰ এইটো কোন অভিজিতৰটো ভায়েক আৰু ভায়েকৰ এইটো কোন মাক তো ভায়েকৰ যদি মাক মানে অভিজিতৰো কি হ'ব অভিজিতৰো মাক এতিয়া মই অভিজিত ইয়াতে ল'ৰা নে ছোৱালী কৈছো জানো ক'ব নোৱাৰো কুৱেশ্যনত কোৱাই নাই মোক অভিজিত কোন তো সেইকাৰণে অভিজিতক মই এ বুলি লিখি থৈ দিছো ঠিক আছে তো অভিজিতৰ লগত এই মহিলা গৰাকী কি হিচাপে জড়িত হৈছে এজ এ মাদাৰ জড়িত হৈ আছে তো কিন্তু আমি এই মহিলা গৰাকীটো গম পাওঁ ন জেণ্ডাৰটো গম পাওঁ ছোৱালী হাউ ইজ দা ওমেন ৰিলেটেড টু অভিজিত তো ওমেন গৰাকী কি হিচাপে জড়িত হৈছে এনসাৰ কি আহিব মাদাৰ আমাৰ কাৰেক্ট এনসাৰ আহি যাব আশা কৰো ক্লিয়াৰ সকলোৰে ক্লিয়াৰ ইয়েছ ক্লিয়াৰ তো ইয়াৰে পাছত নেক্সট আমাৰ কি আহিব ইয়াৰে পাছত নেক্সট আছে আমাৰ এইটোক আমি কোডেড ৰিলেশনশ্বিপ বুলি কওঁ এনেকুৱা ধৰণৰ কুৱেশ্যন আমাৰ এক্সামত এপিএছচি ডিপাৰ্টমেণ্টেল এক্সাম হওক বা এপিএছচি চিচেটৰ হওক আহিয়ে থাকে আৰু ভালদৰে এইটোও চাই যাবা ইয়াৰে আগৰ কুৱেশ্যনটো হৈছে টাফেষ্ট লেভেল সেইটো চাই গ'লেতো চিন্তাই নাই আৰু এক্সামত তাৰ বাহিৰত কুৱেশ্যনে নাহে এইটো কুৱেশ্যনত কি কৈছে ইয়াতে কৈছে ইফ পি ডলাৰ কিউ মিনছ ইয়াতে আমাৰ কি হয় কিছুমান চিম্বল দিয়া থাকে এই লাইনটো পঢ়ি চোৱা কিছুমান চিম্বল দিয়া থাকে আৰু চিম্বল বিলাকৰ সলনি কিছুমান মিনিং দিয়া থাকে যেনেকৈ ডলাৰ যদি কৰবাত থাকে ন ডলাৰটোৱে কি বুজায় যে পি ডলাৰৰ আগৰ ফালে যোনটো শব্দ আছে পি পি হৈ যাব ভায়েক কাৰ কিউৰ ডলাৰ শব্দটোৱে কি বুজায় যে পি ভায়েক কাৰ কিউৰ ভায়েক বুজি পালা তো ইয়াতে আমি এইটো সলভ কৰাৰ কাৰণে প্ৰথমতে ইয়াতে আমাক যিটো কুৱেশ্যন দিব ইয়াতে এনেকুৱা টাইপৰ কুৱেশ্যন এটা দিব কুৱেশ্যনটো ইয়াতে কি দিছে চোৱাচোন এ হেজ তাৰপিছত দিছে বি তাৰপিছত দিছে ডলাৰ সি ষ্টাৰ দিছে ডি ঠিক আছে এইটো হৈছে আমাৰ কুৱেশ্যন এতিয়া এই কুৱেশ্যনটো তোমালোকে কি চাবা কুৱেশ্যনটো তোমালোকে মন কৰিলে দেখিবা ইয়াতে প্ৰথমতে হেজ আছে এ হেজ বি তো তোমালোকে চাব লাগে ইয়াতে হেজ চিম্বলটো কৰিছে এইটো চোৱা এইটো হেজ হয়নে নাই এইটো হেজ তো হেজ চিম্বলটোৱে কি বুজাইছে নো পি ইজ দা মাদাৰ অফ কিউ তো তোমালোকে জাষ্ট পি আৰু কিউৰ জেগাত এ আৰু বি ৰাখি দিবা মানে কোডেড ৰিলেশনশ্বিপ সলভ কৰা সকলোতকৈ বেষ্ট টেকনিকটো হৈছে দুটা দুটাকৈ কৰিব লাগে প্ৰথমতে এ আৰু বিৰ সলভ কৰি লোৱা তাৰপিছত বি আৰু চিৰ সলভ কৰিবা তাৰপিছত চি আৰু ডি বুজি পালা দুটা দুটাকৈ প্ৰথমতে এ বি বি চি চি ডি ক্লিয়াৰ এইটো হৈছে টেকনিক তো প্ৰথমতে আমি এ হেজ বি এইটো সলভ কৰিব লাগে এ হেজ বি আৰে মিনিং কি এইটো চোৱা ইয়াতে হেজ চিম্বল আছে হেজটোৱে কি বুজায় পি ইজ দা মাদাৰ অফ কিউ মানে এ ইজ দা মাদাৰ অফ বি হ'ব তো এ হৈ গ'ল আমাৰ মাদাৰ এ হৈ গ'ল মাদাৰ কাৰ মাদাৰ বিৰ মাদাৰ বুজি পালা হ'ল তো এ আৰু বিৰ হৈ গ'ল বি আৰু চিৰ মাজত কি আছে ডলাৰ আছে এইটো চোৱা এতিয়া ডলাৰৰ চিম্বলটো চোৱা তো কি হ'ব বি ইজ দা ব্ৰাদাৰ অফ কিউ অৰ্থাৎ বি ইজ দা ব্ৰাদাৰ অফ চি হ'ব তো বি হৈছে ভায়েক কাৰ ভায়েক চিৰ ভায়েক বুজি পালা এইটো হৈছে এপ্ৰচ ড্ৰয়িং বনোৱাৰ দুটা দুটাকৈ বনাব লাগে প্ৰথমতে এ আৰু বি ৰিলেশ্যন বনালো বি আৰু চিৰ বনোৱা এতিয়া চি আৰু ডিৰ ৰিলেশ্যন কি হ'ব এতিয়া চোৱা এইটো ষ্টাৰ মাৰ্ক থাকিলে কি বুজায় চি ইজ দা ডটাৰ অফ ডি হ'ব মানে পি আৰু কিউৰ জেগা তোমালোকে এই ভেলু দুটা বহাই দিবা তো চি ইজ দা ডটাৰ অফ ডি তো চি হৈছে জীয়ৰী কাৰ ডিৰ জীয়ৰী এতিয়া তোমালোকে চোৱা বি আৰু চি ইহঁত হৈছে ভাই ভনী আৰু ইহঁতৰ এইটো মাক বি আৰু চিৰ মাক কোন এ ইয়াতে ডি আছে যে ডিৰ কোন হয় চি ডিৰ কাৰণে চি হৈছে জীয়ৰী এতিয়া এজনী ছোৱালীৰ দুজন মাক থাকিব জানো দুজনতো মাক নাথাকে এজনী ছোৱালীৰ দুজনীতো মাক হ'ব নোৱাৰে আৰু এজনী মাক আমি গম পাওঁ যে এই মাক তেতিয়াহ'লে ডি কোন হ'ব ডি মানে দেউতা হৈ যাব বুজি পালা ডি কি হৈ যাব দেউতা কাৰণ চোৱা বি আৰু চি ভাই ভনীয়েক ইহঁতৰ পেৰেণ্টছ কোন হ'ব মাক দেউতা হ'ব তাৰে এটা আমি মাক বুলি গমেই পাইছো মানে আনটো কি হ'ব দেউতা হৈ যাব মানে এ আৰু ডি হৈছে হাজবেণ্ড ৱাইফ আমাৰ কুৱেশ্যনত কি কৈছে চোৱা হু ইজ দ্য ফাদাৰ তো ফাদাৰ বুলি কৈছে কোন ফাদাৰ কোন ডি হৈ গ'ল এনসাৰ তো ডি হৈছে আমাৰ ফাদাৰ আশা কৰো ক্লিয়াৰ আশা কৰো সকলোৰে ক্লিয়াৰ তো এইটো হৈছে আমাৰ ব্লাড ৰিলেশ্যন এইটো হৈছে আমাৰ কোডেড ৰিলেশ্যনশ্বিপ আৰু এইখিনি হৈছে আমাৰ ব্লাড ৰিলেশ্যনৰ কুৱেশ্যন অকণমান টাইম লাগিল হয়তো কিন্তু ব্লাড ৰিলেশ্যনটো একচুৱেলি অলপমান টান চেপ্টাৰ মই আৰম্ভণিতে কৈছিলো ব্লাড ৰিলেশ্যন বুজিবলৈ অকণ সময় লাগে ব্লাড ৰিলেশ্যন অকণমান প্ৰেক্টিচো লাগে যাতে কুৱেশ্যন এক্সামৰ সোনকালে হয় কুৱেশ্যন এক্সামত বেছি পাজল লাগি নাথাকে হয়তো তোমালোকে প্ৰেক্টিচ কৰা বুলি মই আশা কৰিছো এক্সামৰ আগমুহূৰ্তত মই ইয়াতকৈ বেছি আৰু দিব লগা থাকা বুলি নাভাবো এইখিনি একদম ইম্পৰ্টেণ্ট বস্তু আৰু এইখিনি আমি কমপ্লিট কৰিলো সাফিচিয়েন্ট হয় এক্সামত কুৱেশ্যন সলভ কৰাৰ কাৰণে নেক্সট আহিছো আমাৰ নেক্সট টপিক ৰেংকিং এৰেঞ্জমেন্ট কি হয় ৰেংকিং এৰেঞ্জমেন্ট বুলি ক'লে হ'লে মানুহ কিছুমান লাইন এটা থকা বুলি ক'ব ৰেংকিং এৰেঞ্জমেন্টৰ প্ৰথমতে তোমালোকে জানিব লাগে ফৰ্মুলা আহিব এটা টোটেলৰ ফৰ্মুলা আছে টোটেল ইকুৱেল ৰাইট প্লাছ লেফ্ট মাইনাছ 1 মই অকণমান কাহিনী ইয়াতে কৈ দিম এটা আহিব মেক্সিমামৰ ফৰ্মুলাটো হৈছে ৰাইট প্লাছ লেফ্ট প্লাছ মিড এইটো হৈছে মেক্সিমামৰ ফৰ্মুলা এটা আহিব মিনিমামৰ ফৰ্মুলাটো হৈছে ৰাইট প্লাছ লেফ্ট মাইনাছ মিড মাইনাছ 2
ঠিক আছে মাইনাস মিড মাইনাস 2 এইটো হৈছে মিনিমামৰ ফৰ্মুলা প্ৰথম কথা যিহেতুকে এক্সামলৈকে আমাৰ মাত্ৰ হাতত আছে 2 দিন 3 দিন তো এই 3 দিনত মই বহুত বেছি ডিটেইলছত বাৰু নাযাও কিন্তু ইমানখিনি ডিটেইলছলৈকে যাম যাতে তোমালোকৰ বুজিবলৈ সুবিধা হয় যাতে তোমালোকৰ পাহৰিবলৈ অকমান টান লাগে ওকে তো এই তিনিটা মেইনলি ফৰ্মুলা আছে এই তিনিটা তোমালোকে মুখস্থ কৰিবলৈ মই দিৰিলো এই তিনিটা মুখস্থ কৰিবা এটা কোনটো ফৰ্মুলা কেনেকৈ ইউজ হয় আৰু এই ৰেংকিং এৰেঞ্জমেন্ট চেপ্টাৰটো হয় কেনেকুৱা আমি এক্সামত এনেকুৱা ধৰণৰ কোৱেশ্চন নিশ্চয় দেখা পাইছো য'ত আমাক কয় যে এটা শাৰী এটা আছে এটা লাইন এটা আছে আমি স্কুলতো আগতে এনেকৈ লাইন কিছুমান পাতিছিলো এটা শাৰী এটা আছে এই শাৰীটোৰ এনেকৈ মানুহবিলাক থিয় হৈ আছে ঠিক আছে এনেকৈ থিয় হৈ আছে ইয়াতে আমাক কৈ দিলে এজন ল'ৰা এজন আছে বিমল নাম এজন ল'ৰা এজনৰ নাম বিমল আৰু সেই বিমলৰ ৰোল নম্বৰ একদম ওপৰৰ পৰা যদি চাও ন 25 নম্বৰ 25th বিমলৰ ৰেংক কিমান ওপৰৰ পৰা 25 নম্বৰ আমাক এতিয়া ক'ব যদি বিমলৰ ৰেংক শেষৰ পৰা যদি 30 নম্বৰ হয় তেতিয়াহ'লে ক্লাছৰুমটো কিমানজন মানুহ আছে বুজি পালা কি ক'লো আমাক ক'ব যে এটা ক্লাছৰুমত বিমলৰ ৰোল নম্বৰ আৰু মনিৰ পৰা 25 নম্বৰ শেষৰ পৰা বিমলৰ ৰোল নম্বৰ কিমান 30 নম্বৰ আমাক এটা কোৱেশ্চন কৰিব যে এই ক্লাছৰুমটোত কিমানজন ষ্টুডেন্ট আছে তো ইয়াতে আমাক এনেকুৱা ধৰণৰ কোৱেশ্চন বিলাককে আমি কি বুলি কওঁ ৰেংকিং এৰেঞ্জমেন্ট বুলি কওঁ তোমালোকে মনত কি ৰাখিব লাগে ইয়াতে আমি তিনিটা ফৰ্মুলা যদিও পাইছো এই তিনিটা ফৰ্মুলা ইউজটো তোমালোকে জানিব লাগে আমি সেইবিলাক কোৱেশ্চনৰ ক্ষেত্ৰত এই ফৰ্মুলাটো ইউজ কৰিব পাৰিম এই টোটেলৰ ফৰ্মুলাটো এইটোক মই ষ্টাৰ মাৰ্ক কৰি ৰাখি থৈ দিলো এইটো ইম্পৰ্টেন্ট হয় খুব ইম্পৰ্টেন্ট এইটো তোমালোকে ষ্টাৰ মাৰ্ক কৰি ৰাখি থৈ দিয়া আৰু এই দুয়োটাক তোমালোকে এটা টাইপৰ ফৰ্মুলা বুলি ধৰিলেও একো প্ৰব্লেম নাই এই দুটা অলমোষ্ট সিমিলাৰ কাইন্ড অফ ফৰ্মুলা হয় মেক্সিমাম আৰু মিনিমামৰ এই দুটা বাৰু মনত ৰাখিবলৈ বেছি টাইম নালাগে কাৰণ এটাৰ আছে ৰাইট লেফট আৰু মিড গোটেইখিনি যোগ ইয়াতে কি হ'ব ৰাইট আৰু লেফট থাকিব মাইনাস মিড মাইনাস 2 দ্যাটস ইট এতিয়া ইয়াতে তোমালোকে যদি টোটেলৰ ফৰ্মুলাটো চোৱা ন এই ফৰ্মুলাটো সেইবিলাক কোৱেশ্চনৰ ক্ষেত্ৰত ব্যৱহাৰ হ'ব যিবিলাক কোৱেশ্চনত আমি কোনোবা এজন মানুহৰ দুটা সাইডৰ পৰা পজিশন গম পাওঁ ৰাইট লেফট ওপৰৰ পৰা আৰু তলৰ পৰা মানে আলটিমেটলি এজন মানুহৰ আমি এইটো সাইডৰ পৰা ৰোল নম্বৰ জানিব লাগিব সেইটো সাইডৰ পৰা জানিব লাগিব এটা সিঙ্গেল পজিশন এজন মানুহৰ বুলি ক'লেও ভুল হ'ব এটা পজিশনত এটা ইয়াতে যদি মই কওঁ যে বিমলে এইটো জায়গাত আছে এই জায়গাটোৰ ৰেংক এই জায়গাটোৰ ৰোল নম্বৰ আমি ওপৰৰ পৰা জানো নে ইয়েস জানো 25 তলৰ পৰা জানো নে তলৰ পৰা জানো 30 তো এই ক্ষেত্ৰতহে আমি এই টোটেলৰ ফৰ্মুলাটো ইউজ কৰিব পাৰিম আশা কৰো বুজি পালা আমি এই টোটেলৰ ফৰ্মুলাটো সেইটো কোৱেশ্চনত ব্যৱহাৰ কৰিব পাৰিম য'ত এটা সিঙ্গেল পজিশনৰ ওপৰৰ পৰা আৰু তলৰ পৰা দুইটাৰে ৰেংক আমাক দিয়া থাকে তাৰ লগতে 2 নম্বৰ পইণ্টটো এনেকুৱা কোনো ধৰা বন্ধা কথা নাই যে আমাৰ এক্সামত এই এটা জায়গাৰে পজিশনটো দিয়া থাকিব লাগিব আমাক এনেকুৱাও কোৱেশ্চন দিব য'ত ক'ব বিমলৰ ৰোল নম্বৰ ওপৰৰ পৰা 25 আমাক কৈ দিলে যদিহে ক্লাছৰুমটোত 50 জন মানুহ আছে 50 জন ষ্টুডেন্ট আছে তেতিয়াহ'লে বিমলৰ ৰোল নম্বৰ শেষৰ পৰা কিমান হ'ব এইটো কোৱেশ্চন আহিব পাৰে তো ইয়াতে তোমালোকে দেখিবা বিমলৰ ৰোল নম্বৰ ওপৰৰ পৰা আছে 25 নম্বৰত শেষৰ পৰা কিমান নম্বৰ হ'ব সুধিছে টোটেল ষ্টুডেন্টটো কৈ দিছে টোটেল ষ্টুডেন্ট দিয়া থাকিলে আমাক ৰাইট আৰু লেফটৰ বা আমাক মানুহ এজনৰ ৰেংক এটা সাইডৰ পৰা দিলেও কথা নাই মানে আলটিমেটলি এটা ক্লাছৰুমত যিমানজন মানুহ আছে আৰু লগতে এটা সিঙ্গেল পজিশনৰ ওপৰৰ পৰা ৰেংক আৰু তলৰ পৰা ৰেংক এই গোটেইখিনি ৰিলেচনটোৱে হৈছে এই ফৰ্মুলাটো ঠিক আছে এই ফৰ্মুলাটোৰ পৰা আমি ৰাইট সাইডৰ পৰা কিমান নম্বৰ আছে লেফট সাইডৰ পৰা কিমান নম্বৰ আছে সেইবিলাকো উলিয়াব পাৰিম এই ফৰ্মুলাটোৰ পৰা ক্লাছৰুমটোত কিমানজন মানুহ আছে সেইটোও উলিয়াব পাৰিম কিন্তু এটা সিঙ্গেল পজিশনৰ মানে মই ইয়াতে যেনেকৈ টোটেলটো দিয়া আছে আমি ওপৰৰ পৰা এটা পজিশনৰ ৰোল নম্বৰটো জানো তো আমি সেইটো পজিশনৰে শেষৰ পৰা উলিয়াব পাৰিম এনেকুৱা নহয় যে বাকিবিলাকো উলিয়াব পাৰিম বাকিবিলাক নোৱাৰো আমি সেই পজিশনটোৰে শেষৰ পৰা উলিয়াব পাৰিম আশা কৰো ক্লিয়াৰ ওকে ডান তো এটা আহিছো কোৱেশ্চনৰ ফালে এইটো কোৱেশ্চন চোৱা কোৱেশ্চন দুটামান কৰিলে তোমালোকৰ আন্ডাৰষ্টেণ্ডিংটো বিল্ড হ'ব লাহে লাহে এটা কৈছে এ ক্লাছ অফ গাৰ্লছ ষ্টেণ্ডছ ইন এ সিঙ্গল লাইন এটা ক্লাছৰ ছোৱালী বিলাকে এটা সিঙ্গল লাইনত থিয় হৈ আছে মানে এনেকুৱা লাইন এটা থিয় দি আছে one girl is 19th in order from the both the ends এজনী ছোৱালী আছে সেই ছোৱালীজনী ইয়াতে আছে সেই ছোৱালীজনীৰ ৰেংক এইটো সাইডৰ পৰা 19 নম্বৰ 19th in order to both the ends বুলি কৈছে মানে এইটো সাইডৰ পৰা 19 আৰু এইটো সাইডৰ পৰা 19 ৰেংক কিমান এইটো সাইডৰ পৰা 19 এইটো সাইডৰ পৰা 19 মানে আমি দুয়োটা সাইডৰ পৰা গম পাইছো নে নাই পাইছো আৰু দুয়োটা সাইডৰ পৰা গম পাইছো মানে ইয়াতে আমি টোটেল উলিয়াব পাৰিম টোটেল ইকুৱেল কি হ'ব আগতে ৰাইট সাইডৰ পৰা লিখি লোৱা ৰাইট সাইডৰ পৰা 19 বাৰ লেফট সাইডৰ পৰা 19 বাৰ মাইনাস কি হ'ব 1 হ'ব তো 37 আমাৰ কাৰেক্ট আনসাৰ আহি গ'ল মানে এই গোটেই ক্লাছৰুম কিমানজনী ছোৱালী আছে এই গোটেই লাইনটো টোটেল ছোৱালী আছে 37 জনী আশা কৰো ক্লিয়াৰ yes clear next আহিছো next question ফালে এইটো question এৰে কি কৈছে বিকাশ finds that he is 12 from the right and 4 from the left hand সাবাৰে বিকাশৰ কথা কৈছে এইবাৰ এইটো এটা লাইন এই লাইনটোৰ এইটোৰ আছে বিকাশ
বিকাশে কি কৰিছে কোৱাচোন বিকাশে গম পালে যে 12 ফ্ৰম দা ৰাইট মানে বিকাশে এইটো যদি মই ৰাইট সাইড বুলি কওঁ ৰাইট সাইডৰ পৰা বিকাশৰ ৰোল নম্বৰ হৈছে 12 নম্বৰ এইটো যদি মই লেফট সাইড বুলি কওঁ দেন কি কৈছে 4 ফ্ৰম দা লেফট সাইডৰ পৰা কিমান নম্বৰ 4 নম্বৰ বিকাশৰ ৰোল নম্বৰ ৰাইট সাইডৰ পৰা 12 নম্বৰ লেফট সাইডৰ পৰা 4 নম্বৰ এটা তোমালোকে কোৱাচোন যিহেতুকে এটা পজিশনৰ আমি ৰাইট আৰু লেফট গম পাইছো টোটেল উলিয়াব নোৱাৰিম জানো নিশ্চয় পাৰিম টোটেল ইকুৱেল কি হ'ব দুয়োটা যোগ কৰি পেলাই 1 বিয়োগ 12 4 16 16 ৰ পৰা 1 গলে 15 মানে এই ক্লাছৰুমটোৰ গোটেই মানুহ আছে 15 জন নেক্সট আমাক কি কৈছে চোৱা how many boys should be added to the queue এই লাইনটোত কিমানজন মানুহ এড কৰিব লাগিব so that there are 28 boys in the line আমাক কৈছে এই লাইনটোত কিমানজন মানুহ নতুনকৈ ভৰাই দিব লাগিব যাতে এই লাইনটোত 28 জন মানুহ হয় তো 28 জন মানুহ হ'বলৈ হলে এতিয়া অলৰেডি আছে 15 জন 15 লগত কি যোগ কৰিলে 28 হ'ব 13 জন ঠিক আছে তো 15 লগত 13 জন মানুহ যদি যোগ কৰি দিয়া হয় 28 জন হৈ যাব তো খুব সিম্পল কোৱেশ্চন হয় তো এনেকুৱা ধৰণৰ কোৱেশ্চনে হয় আমাৰ ৰেংকিং আৰু এৰেঞ্জমেন্টৰ নেক্সট আইছো এইটো কোৱেশ্চনত এটা কি কৈছে ইন এ ক্লাছ অফ 48 ষ্টুডেন্টস এটা ক্লাছত 48 জন ষ্টুডেন্ট আছে আকৌ মই ড্ৰয়িং বনালো এইটো ড্ৰয়িং এটা 48 জন ছাত্ৰ আছে মানে টোটেল এইটো টোটেল হৈছে 48 নেক্সট আমাৰ কি কৈছে মোনাস পজিশন ইজ 12 মোনাস পজিশন ইজ 12 মোনাৰ পজিশন কিমান মোনাৰ পজিশন 12 মই এইটো সাইডৰ পৰা কৈ দিলো এইটো সাইডৰ পৰা মোনাৰ পজিশন হৈছে 12 নম্বৰ চাবাৰে মোনাৰ পজিশন এইটো সাইডৰ পৰা 12 নেক্সট আমাৰ কি কৈছে if two new students join the class দুজন নতুন ছাত্ৰ যোগদান কৰিছে এটা চোৱা কথাটো হল কি টোটেল আমি গম পাও নে নাই টোটেল গম পাও মোনাৰ পজিশন গম পাও আমি লেফট সাইডৰ পৰা মোনাৰ পজিশন উলিয়াব পাৰিম নে এইটো সাইডৰ পৰা নিশ্চয় পাৰিম ন কিয় পাৰিম আমি এটা সাইডৰ পৰা গম পাও আনটো সাইডৰ পৰা উলিয়াব লাগে টোটেল আমি গম পাও তো ফৰ্মুলাৰ ফালে যদি আহো টোটেল ইকুৱেল কি আছিল ৰাইট প্লাস লেফট মাইনাস 1 ইয়াৰে যদি চাও ন ইয়াৰে টোটেল আহিব কিমান 48 ৰাইট সাইডৰ পৰা কিমান আছে 12 নম্বৰ তো ইয়াতে 12 লিখি দিয়া যোগ l মাইনাস 1 হৈ গল এটা এইখিনি সলভ কৰিলে দেখিবা 12 পৰা 1 গলে থাকিব 11 11 ইয়াৰ পৰা বিয়োগ কৰি দিয়া 48 ৰ পৰা 11 গলে কি থাকিব 7 থাকি গল 3 থাকি গল 37 মানে লেফট সাইডৰ পৰা মোনাৰ ৰোল নম্বৰ কিমান লেফট সাইডৰ পৰা মোনাৰ ৰোল নম্বৰ 37 লেফট সাইডৰ পৰা এটা আমাক কোৱেশ্চনত কি কৈছে আমাক কৈছে দেন হোৱাট ইজ দা মোনাস পজিশন ফ্ৰম অপোজিট সাইড চোৱা আমাক কৈছে দুটা নতুন ষ্টুডেন্ট ক্লাছটো যোগদান কৰিছে টু নিউ ষ্টুডেন্ট জয়েন দা ক্লাছ দুজন নতুন ষ্টুডেন্টে যোগদান দিছে দে আর মোর ইন্টেলিজেন্ট টু মোনা ইন স্টাডি তো চোৱা দুজন নতুন ছাত্ৰ আহিছে আৰু দুয়ো মোনাতকৈ বেছি জানা বেছি টেলেন্টেড যদি মোনাতকৈ বেছি টেলেন্টেড হয় তাহলে মোনাতকৈ আগত সিহঁতৰ ৰোল নম্বৰ হ'ব নে নাই হ'ব মোনাৰ ৰোল নম্বৰ এতিয়া হৈছে 12 যদি মোনাতকৈ সিহঁত বেছি টেলেন্টেড মানে মোনাৰ ৰোল নম্বৰ কি হ'ব 12 হৈ নাথাকে 14 হৈ যাব এতিয়া 14 হ'ব নে নাই দুই এটা যোগ হৈ যাব ৰোল নম্বৰত দুই এটা যোগ হ'ব কিয় কাৰণ দুইজন আগত সোমাই যাব না নতুন মানুহ তো মোনাৰ ৰোল নম্বৰ হৈ যাব 14 মোনাই পিছুৱাই যাব দুটা ৰোল নম্বৰ ঠিক তেনেদৰে শেষৰ পৰা কি হ'ব ৰোল নম্বৰটো শেষৰ পৰা চেঞ্জ হ'ব এতিয়া মোনাৰ ৰোল নম্বৰ হৈছে ষ্টাৰ্টিংৰ পৰা 14 হয়নে ষ্টাৰ্টিংৰ পৰা 14 আৰু ক্লাছৰুমটোত মানুহ আগতে কিমান আছিল 48 এতিয়া কি হ'ল দুজন বাঢ়ি গৈছে ন ক্লাছৰুমত মানুহ আছিল আগতে 48 এতিয়া দুজনে নতুনকৈ আহিছে মানে 50 জন মানুহ হৈছে তো ক্লাছৰুমত মানুহ আছে 50 জন ওকে ক্লাছৰুমত মানুহ আছে 50 জন মোনাৰ ৰোল নম্বৰ হৈছে বৰ্তমান আৰু মনিৰ পৰা 14 নম্বৰ এতিয়া মোনাৰ ৰোল নম্বৰ কিমান 14 তো আমি যদি শেষৰ পৰা উলিয়াব বিচাৰা আকৌ ফৰ্মুলাটো ইউজ কৰি দিয়া 50 ইকুৱেল কি হ'ব 14 প্লাস লেফট মাইনাস 1 এইখিনি সলভ কৰিলে দেখিবা লেফট ইকুৱেল কি হ'ব 15 মাইনাস 13 ইকুৱেল লেফট অৰ্থাৎ l ইকুৱেল ভ্যালু কিমান আহি গল এটা আহি গল 7 ইয়াতে আহি গল 447 কিবা ভুল হল জানো yes 37 আহিব কারেক্ট आंसर তো 37 আমাৰ কারেক্ট आंसर আহি যাব তো মোনাৰ ৰ্যাঙ্ক কিমান হৈ যাব মোনাৰ ৰ্যাঙ্ক হৈ যাব 37 এন্ডৰ পৰা আশা কৰো ক্লিয়াৰ সকলোৰে আশা কৰো ক্লিয়াৰ তো এক্সামত এনেকুৱা ধৰণৰ অকমান ট্ৰিকি ওয়েৰ কোৱেশ্চন দিব কিন্তু কৰিব কি লাগে ভালদৰে কোৱেশ্চন পঢ়িব লাগে কি ক'ব বিচাৰিছে ভালদৰে পঢ়ি চাব লাগে আৰু ৰিজনিং বুলি ক'লে ন ৰিজনিংৰ কোৱেশ্চনৰ সকলোতকৈ ডাঙৰ যোনটো টেষ্ট বুলি কওঁ আমি ৰিজনিংৰ টেষ্টটো এইটোৱে যে তোমালোকৰ কোৱেশ্চন পঢ়াৰ স্কিল কোৱেশ্চন কাৰণ ইয়াতে বেছি মেথছো নাথাকে সিম্পল যোগ বিয়োগে থাকে ম্যাক্সিমাম কোৱেশ্চন সিম্পল যোগ বিয়োগ থাকে ইয়াতে বহুত বেছি ক্যালকুলেশন নাথাকে এক্সক্লুডিং ক্যালেন্ডাৰ এটা চেপ্টাৰ যিটোৰ আমাৰ অলপমান ক্যালকুলেশনটো অলপ দীঘল হয় বা অলপ ডাঙৰ ক্যালকুলেশন বাকি যিমান কেইটা চেপ্টাৰ আছে ৰিজনিংৰ প্ৰতিটো চেপ্টাৰতে খুব কম সংখ্যক ক্যালকুলেশন থাকে কিন্তু তাত আমাৰ বিচাৰে আমাৰ এবিলিটি কেনেকুৱা আমি কেনেকুৱা ধৰণৰ বস্তুবিলাক ভাবিব পাৰো আমি বস্তুবিলাক কেনেকৈ চিন্তা কৰো আমি কোৱেশ্চন বিলাক ভালদৰে পঢ়ো নে নাই নে আমি কেয়াৰলেছলি বস্তুবিলাকক চবকে চাও আমি যদি কোৱেশ্চন বিলাক ভালদৰে পঢ়ো অবভিয়াসলি কোৱেশ্চন ভুল নহয় ইমান ইজিলি তো ভুল নহয় বাৰু নেক্সট এইটো এটা কোৱেশ্চন আছে এইটো কোৱেশ্চন সকলোৰে হোমৱৰ্ক থাকিল বাৰু এইটো কোৱেশ্চন ট্ৰাই কৰিবা এটা আমাক কি উলিয়াব দিছে how many boys are there in the row আমাক ৰোটোত কিমানজন ল'ৰা আছে এইটো উলিয়াব দিছে সকলোৱে ট্ৰাই কৰিবা আৰু এনসাৰটো কমেন্ট বক্সত জনাই দিবা লগতে ইয়াৰে পাছৰ যদি কোৱেশ্চনটো কও এইটো কোৱেশ্চন এটা আমাক মিনিমাম উলিয়াব দিছে চোৱা
এটা মিনিমাম উলিয়াব দিছে তোমালোকক অলৰেডি মই জনাই থৈ দিছো যেতিয়া এটা আমাক লাইনৰ কথা কয় এটা লাইন আৰু সেই লাইনটো যদি এটা সিঙ্গেল পজিশনৰ আমাক ৰেংক যদি ওপৰৰ পৰা আৰু তলৰ পৰা দি দিয়ে তেতিয়াহলে আমি টোটেলৰ ফৰ্মুলাটো ইউজ কৰিব পাৰো কিন্তু আমি টোটেলৰ বাহিৰে বাকি যি দুটা ফৰ্মুলা আছিলে মেক্সিমাম আৰু মিনিমাম মই আগতেও জনাইছিলো যে মেক্সিমাম আৰু মিনিমামৰ যি দুটা ফৰ্মুলা আছিলে সেই মেক্সিমাম আৰু মিনিমামৰ ফৰ্মুলা দুটা আমি ইউজ কৰিবৰ কাৰণে আমাৰ এনেকুৱা কোনো নিড নাই যে আমি কোনোবা এটা সিঙ্গেল পজিশনৰ আমি দুইটা সাইডৰ পৰা ৰেংক জানিব লাগে আমি নাজানিলেও কথা নাই যেনেকুৱা এইটো কোৱেশ্চনৰে চোৱা ইয়াতে আমাক কি দিয়া আছে আমাক এটা কিউৰ কথা কৈছে কি হৈছে ৰামৰ ৰেংক আছে 10 নম্বৰ ফ্ৰম দ্য ষ্টাৰ্টিং ৰামৰ ৰেংক যদি আমি এইটো ড্ৰয়িং এটা বনাই দিও ৰামৰ ৰেংক ষ্টাৰ্টিঙৰ পৰা আছে এইটো ৰাম 10 নম্বৰ তাৰপিছত কি কৈছে এণ্ড মোহনৰ ৰেংক 20 নম্বৰ ফ্ৰম দ্য এণ্ড মোহন এইটো হৈছে মোহন মোহনৰ ৰেংক শেষৰ পৰা 20 নম্বৰ এৰে তোমালোকে দেখিবা ৰাম আৰু মোহন দুজন বেলেগ বেলেগ বস্তু ৰামৰ ৰোল নম্বৰ 10 মোহনৰ 20 এটা আমাক এটা পজিশনৰ কথা কোৱা নাই বেলেগ বেলেগ পজিশনৰ কথা কৈছে যদি এনেকুৱা সিচুৱেশন দিয়ে বেলেগ বেলেগ পজিশনৰ কথা কয় আৰু লগতে কৈছে these are 15% these নহয় দিয়াৰৰ হ'ব লাগিছিল there are 15% between them আমাক কৈছে ইহঁতৰ মাজত 15 জন মানুহ আছে ইহঁত দুয়োৰে মাজত 15 জন মানুহ থকা বুলি কৈছে আমাক এটা কৈছে ফাইন্ড দ্য মিনিমাম নাম্বাৰ অফ পারসন তো মিনিমাম উলিয়াবলৈ হলে আমি মিনিমামৰ জাস্ট ফৰ্মুলাটো ইয়াতে লগাব লাগে মিনিমামৰ ফৰ্মুলা কি আছিল রাইট মানে 10 লেফট মানে 20 প্লাস মিড মাইনাস হ'ব মিনিমাম বুলি ক'লে সদায় মাজৰটো মাইনাস হয় অৰ্থাৎ 15 টো বিয়োগ 2 এইখিনি সলভ কৰিলে 20 30 15 হলে 13 হৈ যাব তো 13 জন হৈছে ক্লাছটোৰ ম্যাক্সিমাম মানুহ কোৱেশ্চন ঠিকে আছে নে ভুল হৈছে ইয়াতে find the minimum number of persons there are 15 persons between them okay বাৰু কোৱেশ্চনটো এটো ভুল আছে এটো মিনিমাম নামে 13 জন হবই নোৱাৰে এটো কোৱেশ্চনটো তোমালোকে এটা কাম কৰিলা মিনিমামটো ম্যাক্সিমাম বনাই লোৱা দেই কোৱেশ্চনটো অকমান চেঞ্জ কৰি লোৱা মিনিমাম হলে মেথডটো বাৰু ইটোৱে কিন্তু এইটো হলে আমাৰ কোৱেশ্চনটোত অকমান এৰৰ আছে মই আজি বেছি এক্সপ্লেইন কৰিব নাযাও দেই আজি এক্সপ্লেইন কৰিব পাৰিম বাৰু 10 মিনিট এটা গুচি যাব 15 মিনিট গুচি যাব মিছা মিছি দীঘলীয়া কৰাৰ প্ৰয়োজন নাই তোমালোকে জানিব লাগে যে কৰিব কি লাগে যদি ম্যাক্সিমাম মিনিমামৰ কোৱেশ্চন আহে তোমালোকে ৰাইট লেফট এটা পজিশনত দিয়া থকাৰ কোনো প্ৰয়োজন নাই যেনেকৈ টোটেলত মই কৈছিলো এটা সিঙ্গেল পজিশনৰ ৰাইট আৰু লেফট দিয়া থাকিলে টোটেলৰ ফৰ্মুলাটো ব্যৱহাৰ হয় কিন্তু ম্যাক্সিমাম আৰু মিনিমামত দিয়া থকাৰ প্ৰয়োজন নাই বেলেগ বেলেগ পজিশন হলেও কথা নাই তোমালোকে ৰাইটৰ পৰা এটা লিখিবা লেফটৰ পৰা এটা লিখিবা এটা এইটো কোৱেশ্চনত মিনিমাম পসিবল নহয় তো তোমালোকে মিনিমামটো ম্যাক্সিমামলৈকে চেঞ্জ কৰি লোৱা তো ম্যাক্সিমাম যদি উলিয়াব দিয়ে ইয়াৰে তেতিয়াহলে আমাৰ কাৰেক্ট আনসাৰ আহি যাব ম্যাক্সিমাম উলিয়ালে কাৰেক্ট আনসাৰ কিমান আহিব এটা ম্যাক্সিমাম কৈ দিলো তো গোটেইখিনি যোগ হ'ব 20 30 40 45 ধৰা 45 এই লাইনটো কিমান জন মানুহ থাকিব 45 জন মানুহ থাকিব নেক্সট কোৱেশ্চন আছে এটো তোমালোকৰ হোমৱৰ্ক থাকিল হোৱাট ইজ দ্য ম্যাক্সিমাম নাম্বাৰ অফ পারসনস ইন এ গ্ৰুপ এটো ম্যাক্সিমাম উলিয়াব দিছে নিশ্চয় পাৰিবা তোমালোকে आंसर আহিয়ে যাব চাগে এটো 46 ৰোল নম্বৰ 20 আনিছৰ 15 20 যোগ 15 যোগ 14 দ্যাটস ইট বেলেগ একো নাই হয়নে 35 39 49 তো 49 কারেক্ট आंसर আহিব आंसर আহিয়ে গল খুব ইজি হয় ম্যাক্সিমাম মিনিমাম উলিয়াব দিলে নেক্সট আছে ডাইৰেকশনৰ কোৱেশ্চন কেইটামান আছে ডাইৰেকশনৰ কোৱেশ্চন ইয়াতে যিকেইটা আছে মই লাহে লাহে দেখাই দিছো তোমালোকে এবাৰ ট্ৰাই কৰিবা ক্লাসটো যেতিকা অলৰেডি 1 ঘন্টা হৈ গল নেক্সট আমি আৰু এটা ক্লাস আপলোড কৰাই দিম মই আৰু এটা ক্লাস আপলোড কৰাই দিম দেন আমি নেক্সট ক্লাসত ডাইৰেকশন আৰু আমাৰ যিখিনি আছে সিৰিজৰ কোৱেশ্চন এটা আছে সিৰিজ আৰু হে একেলগে কমপ্লিট কৰিম হয়তো আজি কমপ্লিট নহল আমাৰ গোটেইখিনি যদিও 4 তাৰিখ প্ল্যান বনাইছিলো কিন্তু আমাৰ ম্যাক্সিমাম বস্তু কমপ্লিট হৈছে আমাৰ এতিয়া ক'ব গ'লে বহুত বেছি নাই বহুত বেছি মানে নাইয়ে ক'ব গ'লে অকল ৰিজনিংৰ দুটামান চেপ্টাৰ আছে ইম্পৰ্টেন্ট চেপ্টাৰ সকলোকে এটাই ৰিকুৱেষ্ট থাকিল ইয়াতে যিমান কেইটা ক্লাস হ'ল আইদাৰ আজি নহলে অহাকালি ভিতৰত মই অহাকালি যিটো ৰিমেইনিং পাৰ্ট আছে সেইটো আপলোড কৰাই দিম তো তোমালোকে কৰিব কি লাগে যিখিনি ক্লাস হ'ল গোটেইখিনি বাৰে বাৰে ৰিভাইজ কৰা এদিন এটা সময় লৈ বা বহুত বেছি সময় ক্লাস হোৱা নাই এপ্ৰক্সিমেটলি যদি গোটেইকেইটা ক্লাস লগ কৰা হয় 8 ঘন্টা মান হ'ব পাৰে 8 to 10 ঘন্টা হ'ব পাৰে তো 10 ঘন্টাৰ ক্লাস হৈছে তো 10 ঘন্টা যদি তোমালোকে কষ্ট কৰি সিসেটখন ক্লিয়াৰ কৰি আছা তাহলে মই ভাবো এটো একো বেয়া ডিল নহয় খুব ভাল ডিল এটা মই দি আছো 10 ঘন্টা ক্লাস কৰিব লাগে ইমানখিনি কনফিডেন্স মই দি আছো সো তোমালোকে চিন্তা কৰিব লগা কথাই নাই জাস্ট ক্লাস কেইটা গোটেইকেইটা চাব লাগে গোটেইকেইটা ক্লাসতে কনসেপচুৱেলি পঢ়ুৱা হৈছে এনেকুৱা নহয় যে অকল কোৱেশ্চন প্ৰেক্টিস কৰাই গৈছো তো কনসেপচুৱেলি ষ্ট্ৰং থাকা এক্সামত এনেও বেলেগ বেলেগ সিচুৱেশন ক্ৰিয়েট হ'ব এক্সামত ডাইৰেক্ট কোৱেশ্চন থৰি না কমন পৰিব এই কাৰণে অকল কোৱেশ্চন প্ৰেক্টিস কৰাত লাগি থকাতকৈ কনসেপচুৱেলি ষ্ট্ৰং থাকা নিশ্চয় এক্সামত বহুত বেছি ভাল হ'ব লগ পাম সকলোকে নেক্সট ক্লাসত সামৰিছো আজি ক্লাসটো ইয়াতে যদি ভাল লাগিছে ভিডিওটো লাইক কৰিব নাপাহৰিবা বাকি যদি কাৰোবাৰ কিবা ডাউটস থাকে সকলোৱে মোৰ টেলিগ্ৰাম চেনেল ম্যাথছ বাই নিৰ্মল স্যাৰ জয়েন কৰিবা তাত মোক জনাবা যিকোনো ধৰণৰ ডাউটস হওক আৰু লগতে ক্লাছৰো লিংক বিলাক মই তাতে শ্বেয়াৰ কৰিয়ে দিও থ্যাংক ইউ এন্ড বাই বাই